নমস্কাৰ প্ৰাইম টিভিত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা বৰ্তমান দেশত বা ৰাজ্যত যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতিৰ হাম কাটিবলৈ হয়তো আৰু বহু দিন লাগিব ইয়াৰ মাজতে চিকিৎসকৰ মাজতো কোভিড-19 সংক্ৰমণ হৈছে সেই চিন্তা দুচিন্তাৰ কথাসমূহ আজি আমি পাতিম লগতে মানসিকভাৱে আমি কেনেধৰণে সুস্থ হৈ থাকিম মানসিক স্বাস্থ্য কেনেধৰণে সবল কৰি ৰাখিম সেই সকলো আলোচনা আমাৰ ষ্টুডিঅ'ৰ মাজত কৰিম ষ্টুডিঅ'ত আমাৰ সৈতে আছে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্ত ডাঙৰীয়ানী বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে লাইভত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ প্ৰীতি শৰ্মা বাইদেউ স্বাগতম জনাইছোঁ আপোনাকো লগতে যুৱ চিকিৎসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ডক্টৰ সমীৰণ দাস তেওঁ আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ মুঠতে আজি তিনিগৰাকী চিকিৎসক আৰু তিনিগৰাকী চিকিৎসকৰ সৈতে আমি কথা পাতিম আৰু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে ইয়াৰে দুগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসক যি গুৱাহাটী মহাবিদ্যালয় হস্পিটেলৰ পৰা এতিয়া কেইবাজনো কোভিড-19 পেচেণ্ট ওলাইছে মই প্ৰথমে ডক্টৰ সমীৰণ দাস আপোনাৰ কাষলৈ গৈছোঁ আপোনাৰ অলপ অভিজ্ঞতাৰ কথা জানিব বিচাৰিছোঁ আপুনি যিহেতু হাই ৰিস্ক জোনত কাম কৰি আছে মানে আপোনালোকে স্ক্ৰিনিং কৰিছে আপোনালোকে সকলো ৰোগীক পৰীক্ষা কৰিছে আৰু আপোনালোকৰ সতীৰ্থ ইতিমধ্যে আক্ৰান্ত হৈছে কি ক'ব মনৰ ভাৱ কি আপুনিও আতংকিত হৈছে নেকি হয় হয় আতংকিত হোৱা নাই আমিতো আগৰ পৰা সাৱধানে আছো মনৰ ভাৱটো যথেষ্ট বেয়া কাৰণ কথাটো হৈছে আমি স্ক্ৰিনিঙত ICMR ৰ যিটো আমাৰ গাইডলাইন আছে সেই ফলো কৰি আমি স্ক্ৰিনিং কৰি আছো কিন্তু প্ৰবলেমটো হৈছে মানুহৰ মাজত কিছুমান সজাগতাৰ অভাৱ লকডাউন খোলা বুলি তেওঁলোকে যি ধৰণে ৰাস্তাত ওলাইছে বা যি ধৰণে সোশ্যাল ডিসটেন্স মেইনটেইন নকৰা হৈছে সেই কাৰণেহে একচুয়ালি ভয়টো বেছি লাগিছে এতিয়া দুজন আমাৰ সতীৰ্থ এই আক্ৰান্ত হৈছে দুগৰাকীয়ে স্ক্ৰিনিঙৰ দায়িত্বতে আছে যিগৰাকী ডেন্টেলৰ চিকিৎসক মহিলা চিকিৎসক আক্ৰান্ত হৈছে তেখেত ট্ৰাইজ এৰিয়াত আছিলে আৰু আনগৰাকী মেডিচিনৰ পিজি স্ক্ৰিনিঙত আছিলে গতিকে এইটো সঁচাকৈ উদ্বেগজনক কথা সঁচাকৈ মই ভালদৰে কথা পাতিম আপোনাৰ সৈতে কিছু সময় আমি ল'ম যিহেতু এঘণ্টাৰ আমাৰ এই কাৰ্যসূচী এঘণ্টাৰ কাৰ্যসূচী চলি থাকিব মই ডক্টৰ সংগীতা দত্ত আপোনাৰ কাষলৈ আহিছোঁ চিকিৎসকৰ সংক্ৰমণ এই বিষয়টোৱে কিন্তু সকলোকে দুচিন্তাত পেলাইছে আৰু সাধাৰণ মানুহ স্বাভাৱিকতে আতংকিত হ'বই কিন্তু ইমান দিনে মানুহে ভবা নাছিল কথাসমূহ বিবেচনা কৰা নাছিল আনকি কিছুমানে সাৱধানতাও অৱলম্বন কৰা নাছিল এতিয়াহে যেন কথা গাত লাগিছে আপোনাৰ দৃষ্টিত কেনে হৈছে কথাসমূহ সম্পূৰ্ণ কথাটো একেবাৰে সঁচা কাৰণ চিকিৎসকসকল প্ৰথম কথা হ'ল তেওঁলোকে আগশাৰীত থাকি কাম কৰা চিকিৎসক কাৰণ স্ক্ৰিনিঙত থকা দুইগৰাকীৰ কথা আমি কৈছোঁ বা আমাৰ ৰাজ্যৰ বাহিৰত অন্য চিকিৎসকো তেনেকৈ আক্ৰান্ত হৈছে বাৰু গতিকে সেইটো আটাইতকৈ উদ্বেগজনক এই কাৰণে কাৰণ চিকিৎসক এজন যেতিয়া আক্ৰান্ত হয় তেওঁৰ যিখিনি কণ্টেক্ট থাকে আকৌ তেওঁলোকক টেষ্ট কৰিব লগা হয় পৰীক্ষা কৰিবলগীয়া হয় হয়তো একাধিক ব্যক্তিক আকৌ কোৱাৰেণ্টাইন কৰিবলগীয়া হয় সেই ধৰণে আমাৰ হাতত ৰিসোৰ্স কমি যায় অৰ্থাৎ যিমান চিকিৎসকে মানৱ সম্পদ যে যিমান চিকিৎসকে হয়তো চিকিৎসা আগবঢ়াব পাৰিলেহেঁতেন সেইটো কমি আহিব গতিকে চিকিৎসকসকল সাৱধানে থকাটো আটাইতকৈ প্ৰয়োজনীয় সকলোৱে সাৱধানে থকাটো প্ৰয়োজনীয় যদিও কাৰণ আমি এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লগে লগে কণ্টেইনমেণ্ট জোন হৈ গ'ল নহয় আমি চাবলগীয়া হ'ল আৰু কাৰ পজিটিভ আছে গতিকে সেই ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত অকমান হ'লেও বাধাৰ সৃষ্টি হ'ব কাৰণ আমি সেই ধৰণে চিকিৎসা আগবঢ়াব নোৱাৰিম গতিকে সেইটো এটা কথা দ্বিতীয় কথা হ'ল ইতিমধ্যে ইয়াৰ আগতে যিজনে কৈছে চিকিৎসক তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে এই তৃতীয় পৰ্যায়ৰ লকডাউনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে অকমান যেতিয়া শিথিল হ'ল লকডাউন ব্যৱস্থাটো তেতিয়া লগে লগে বাটে ঘাটে বজাৰত বা বিভিন্ন ঠাইত আমাৰ পৰিস্থিতিটো লকডাউন যেন নলগা হ'ল মানুহবিলাক ওলাই আহিল জাকে জাকে আনন্দিত হৈছে বহুতো কাৰণ বহুদিন ঘৰৰ ভিতৰতে সোমাই থাকি আমনিও পাইছিল আবদ্ধ হৈ থাকিবলৈ ভালো পোৱা নাছিল কিন্তু তাতোকৈ ডাঙৰ কথা যে ইমানখিনি সজাগতা অভিযান চলোৱাৰ পিছতো মানুহ সঠিকভাৱে কিন্তু সজাগ হোৱা নাই কাৰণ ক'ৰবাত নহয় ক'ৰবাত মোৰ ধাৰণা হয় যে মানুহে ভাবে যে গুৱাহাটীলৈ বেমাৰটো আহিব নোৱাৰি আগতে ভাবিছিল হয়তো যে আহিব নোৱাৰে গুৱাহাটী কৰোনা মুক্ত বুলি এটা সময়ত ভাবিছিল আজিৰ পৰা 5 দিন আগতে বা আমাৰ হ'ব নোৱাৰে আনৰ হৈছে কিন্তু এতিয়া যিটো যোৱা 3-4 দিনত আমি যিটো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ
আৰু ইতিমধ্যে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো কথা ক'লে যে গুৱাহাটীত সংক্ৰমণ ঘটি আছে আৰু তাৰ কন্টাক্ট ট্ৰেচিং এতিয়াও আমি ভালকৈ কৰিব পৰা নাই তাৰ অৰ্থ এটাই যে হয়তো এনেকুৱা বহুতো এচিম্পটমেটিক ক্যাৰিয়াৰ আছে গুৱাহাটীত অৰ্থাৎ যিসকলৰ কোনো লক্ষণ নাই কিন্তু তেওঁলোকৰ শৰীৰত কৰোনা ভাইৰাছ আছে আৰু তেওঁলোকে হয়তো মাস্কো পিন্ধা নাই হয়তো তেওঁলোকে ঘূৰিও ফুৰিছে সোশ্যাল ডিস্টেন্সিং সামাজিক দূৰত্বও বজাই চলা নাই তেওঁলোকে কিন্তু সংক্ৰমিত কৰিব পাৰে এচিম্পটমেটিকৰ কথা কৈছে অৰ্থাৎ যাৰ লক্ষণ নাথাকে এতিয়া মই গম নাপাওঁ মই নিজে বহি আছো আপুনি বহি আছে আপুনি এগৰাকী নিজে চিকিৎসক যদিও আপুনি সাৱধানতা লৈছে আমাৰ গাত একো লক্ষণ নাই কিন্তু কি ঠিক মোৰ ভিতৰতো সেইটো বিজাণু কোনো প্ৰকাৰে আহিব পাৰে মই কোট চুইছো সেইবোৰ কথা যদি আমি প্ৰথম দিনৰ পৰাই যিখিনি আমাক নীতি নিৰ্দেশনা দিয়া হৈছে গাইডলাইন দিয়া হৈছে আখৰে আখৰে যদি আমি পালন কৰিছো তেতিয়া হলে সম্ভাৱনা নাই বুলি কলেও ভুল নহব কিন্তু কাৰণ যিখিনি স্ক্ৰিনিং জোনত থকা চিকিৎসকৰ হৈছে এতিয়াও আমি কন্টাক্ট ট্ৰেচিং কৰা নাই সম্পূৰ্ণৰূপে কিন্তু তেওঁলোক হাই ৰিস্ক জোনত কাম কৰে হাই ৰিস্ক জোন মানে কেনেকুৱা যে যেতিয়া তেওঁলোকে স্ক্ৰিনিং কৰে থ্ৰোট সোৱাবটো যেতিয়া লয় ডিঙিৰ পৰা যেতিয়া সোৱাব এটা ল'ব থ্ৰোট সোৱাব নহয় সোৱাব এটা যেতিয়া ল'ব চিটিকনি পৰিব পাৰে তেওঁলোকৰ বা তেওঁলোকক কোনোবা এজন কোভিড-19 পজিটিভ কোনোবা এজন ৰোগীৰ লগত গাত খুন্দা লাগিব পাৰে গাত লাগিব পাৰে তেওঁলোকৰ কিন্তু আমাৰ নিচিনা মানুহ যদিও মই চিকিৎসকৰ মই এগৰাকী মনোৰোগ চিকিৎসক গতিকে মই সেইখিনি সামাজিক দূৰত্ব বজাই চলিব লাগিব মই মাস্ক পৰিধান কৰিব লাগিব অপ্ৰয়োজনীয়ভাৱে মই ওলাই যাব নালাগিব বা যিখিনি ৰোগী মোৰ ওচৰলৈ আহে এচিম্পটমেটিক বা লক্ষণ নথকা ৰোগী হ'ব পাৰে তেওঁলোকে তলত সাবুনেৰে হাত ধুইছে নাই কমেও 20 সেকেন্ড তাৰ পিছত তেওঁলোকে স্যানিটাইজ কৰিছে নাই হাতখন আকৌ ওপৰলৈ আহি মই স্যানিটাইজ কৰো দুজনহে ৰোগী মই উঠি আহিবলৈ দিওঁ এজন মোৰ ক্লিনিকৰ ভিতৰত এজন ৱেটিং স্পেচত বাকিখিনি সময় 5 মিনিটৰ পিছেহে মতা হয় সেইখিনি সাৱধানতা অৱলম্বন কৰিলে মই ভাবো আজি মই লিফটেৰে যেতিয়া উঠি আহিছো ইয়ালৈ তেতিয়া প্ৰথম মই লিফটৰ বুটামটো যেটো বাটন থাকে তাতো মই কিন্তু স্যানিটাইজাৰ স্প্ৰে কৰিহে হেতু মই হেচিছো কিন্তু কিমানে হেতু কৰে আসলতে কাৰণ অৰ্থাৎ তাত যদি কৰোনা ভাইৰাছ আছিল মই মাৰিহে টিপিছো আৰু হেতু আজি কৰা নাই দেই প্ৰাঞ্জল মই আৰম্ভণিৰ পৰাই কৰি আছো গতিকে সেইখিনি যদি সাৱধানতা আমি লওঁ আৰু মই আৰু এটা কথা কওঁ দেই এই বজাৰলৈ যে মানুহখিনি যায় যদি কোনোবা অসাৱধান হয়ও যদি প্ৰত্যেকজন দোকানী সাৱধান হয় তেওঁলোকে যদি কয় আপোনালোকে সামাজিক দূৰত্ব বজাই নচৰিলে মই বিক্ৰী নকৰো বা কোনোবা এজন যদি মাস্ক পৰিধান কৰি অহা নাই তেওঁ যদি সেইখিনি নীতি নিয়ম মানি চলা নাই তেতিয়াহলে তেওঁক যদি বিক্ৰী কৰা নহয় বেংকতো যদি একেটাই কাম হয় তেতিয়াহলে মই ভাবো যথেষ্ট পৰিমাণে যিখিনি অসাৱধান ব্যক্তিও আছে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিবলৈ বাধ্য হ'ব বাধ্য কৰিব লাগিব যেহেতু জুজখন দীঘলীয়া হ'ব এদিনতে এই জুজ সমাপ্ত নহয় আৰু বহু দিন হয়তো লাগিব পাৰে মই ডক্টৰ প্ৰীতি শৰ্মা ডাঙৰীয়ানীৰ কাষলৈ যাব বিচাৰিছো বাইদেউ স্বাগতম আপুনি আইসোলেশনত আছিল এইকেইদিন কালি হয়তো আপোনাৰ ডিউটি শেষ হৈছে আইসোলেশন ৱাৰ্ডৰ পৰা অভিজ্ঞতা কেনেকুৱা হ'ল বৰ ডাঙৰ কাম আপোনালোকে কৰি আছে ধন্যবাদ আপোনালোকক মই যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছো কিছু হয়তো অসুবিধা হৈছে তেওঁ হয়তো ভালদৰে শুনা নাই বাইদেউ শুনিছে আপুনি ৰেসিডেন্ট ডক্টৰ যিখিনি সিস্টাৰ বাইদেউ আৰু যিখিনি ক্লিনাৰ ৱাৰ্ড ষ্টাফ আৰু লগতে আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ যিজন মাননীয় শিক্ষক আৰু তেওঁ সকলোখিনি ষ্টাফ মাইক্ৰোবায়লজি ডিপাৰ্টমেণ্ট প্ৰতিজন ডক্টৰ টেকনিচিয়ান প্ৰতিজনে আমাক প্ৰতিটো সহায় কৰিছিল আৰু সকলোৰে সহায়ৰ ফলত মোৰ এটা সপ্তাহ দিন মই আইচোলেশ্যন ৱাৰ্ডত চলাই নিছিলোঁ নিয়াৰিকে ঠিক আছে মই কথা পাতিম আপোনাৰ সৈতে আমি কথা পাতিম কিছু সময় পাছত কাৰণ আপোনাৰ কিছু অডিঅ'ৰ অসুবিধা হৈ আছে নেটৱৰ্কৰ কিছু হয়তো প্ৰব্লেম হ'ব পাৰে মই পুনৰ যোগাযোগ স্থাপন কৰিম সমীৰণৰ সৈতে যোগাযোগ কৰিব পাৰিম নেকি মই আমাৰ কণ্ট্ৰল ৰুমক সুধিছো কণ্ট্ৰল ৰুমে কৈছে এতিয়া নোৱাৰিম সমীৰণৰ সৈতেও মই কিছু সময় পাছত সমীৰণৰ সৈতেও যোগাযোগ স্থাপন কৰিম কাৰণ সমীৰণ বা যিসকল দায়িত্বত আছিল তেওঁলোকৰ টেষ্ট কৰা হৈছে পৰীক্ষা কৰা হৈছে আৰু মই যিখিনি গম পাইছো প্ৰথমটো ৰিজাল্ট তেওঁৰ নেগেটিভ আহিছে কিন্তু এটা নেগেটিভ আহিলে হয়তো আমি ক'ব নোৱাৰিম যে ইয়াৰ পাছতো পজিটিভ আহিব পাৰে সেইটো আশংকা থাকে সেইটো নহওক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কিন্তু ক'ব নোৱাৰি নহয় জানো আৰু নিশ্চয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু তেওঁলোকৰ যিসকলে সঁচাকে যেনেকৈ বাইদেৱে আইসোলেশ্যন ৱাৰ্ডত কাম কৰিছে সমীৰণে স্ক্ৰিনিং কৰি আছে সেইখিনি যিখিনি যোদ্ধা তেওঁলোকক আমি
প্ৰণাম জনাব লাগিব, প্ৰণাম কৰিব লাগিব, কাৰণ তেওঁলোকে এটা সাংঘাতিক ডাঙৰ কাম কৰি আছে আৰু নিজৰ যিমানেই সাৱধানতা অৱলম্বন নকৰক কিয় তেওঁলোকৰো এটা এটা পৰিয়াল আছে। সকলো কথা বাদ দি তেওঁলোকে যেতিয়া কেৱল মানৱ সেৱাত নামি পৰিছে, সেইটোৰ তেনেকুৱা সেৱা এটাৰ অন্য কোনো কামৰ লগতে তুলনা নহয়। গতিকে আমি আটায়ে তেওঁলোকক আচলতে চেলুট কৰা উচিত, প্ৰণাম কৰা উচিত। কিন্তু লগতে মই ক'ব বিচাৰিছোঁ যে আচলতে আমি যে কৈছোঁ আমি আতংকিত হৈছোঁ নেকি, যোৱা ৩-৪ দিনৰ ভিতৰত গুৱাহাটীত যিটো পৰিস্থিতি হৈছে আৰু লগতে অসমত যিটো পৰিস্থিতি হৈছে সেইটোৱে নিশ্চয় আমাক আতংকিত কৰিছে। কাৰণ যিটো মাজৰ পৰ্যায় আছিল প্ৰাঞ্জল, সেই পৰ্যায়ত অসম চৰকাৰৰ খুব সুন্দৰ কিছুমান পদক্ষেপৰ ফলত আমি অতি সুন্দৰকৈ পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি আহি আছিলোঁ। আমি দেখিছিলোঁ যে কেছৰ যে আমি লাহে লাহে মানুহবিলাক আৰোগ্য হৈ গৈ আছে, যিসকল COVID-19 পজিটিভো আছিল। কিন্তু আমি আশা কৰিছিলোঁ যে হয়তো বাহিৰত যিখিনি অসমবাসী ৰৈ গৈছে বা যিসকলে অসমলৈ উভতি আহিব, তেতিয়া হয়তো এটা প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ম, সেইটো আমি জানিছিলোঁ আগৰ পৰাই। কিন্তু আমি এইটো নাজানিছিলোঁ যে গুৱাহাটীৰ ভিতৰতে বা অসমৰ ভিতৰতে যাৰ কোনো কণ্টেক্ট নাই, কণ্টেক্ট হিষ্ট্ৰী নাই বা ট্ৰেভেল হিষ্ট্ৰী, অৰ্থাৎ তেওঁলোকে বাহিৰলৈ ক'লৈকো যোৱা নাছিল, তেওঁলোকৰ যে পজিটিভ তেনেকৈ কেছ বাঢ়িব সেইটো আমি কিন্তু ভবা নাছিলোঁ। সেইটো এটা নতুন পৰিস্থিতি, সেইটো এটা নতুন প্ৰত্যাহ্বান হ'ল, যাৰ কাৰণে আমি হয়তো প্ৰস্তুত নাছিলোঁ মানসিকভাৱে। ভাইৰাছটো গুৱাহাটীত থকা কোনো লোকৰ হয়তো আছেই আগৰ পৰাই, আছে, নিশ্চয় আছে। কাৰণ মনীষ ত্ৰিবিয়ালৰ ক্ষেত্ৰতো সেইটো শংকা কৰা হৈছে, খাটাংকৈ আছে। আৰু এই মিউটেশ্যন অৰ্থাৎ কেনেধৰণে ৰূপ সলাইছে চাওক, দুটা কথা সোমাই থাকিব পাৰে, চৰিত্ৰ সলাব পাৰে ভাইৰাছটোৱে, আৰু দুটা কথা সোমাই থাকিব পাৰে। এটা হ'ব পাৰে যে আচলতে লক্ষণ নথকা মানুহ বহুতো এনেকুৱা সোমাই আছে হয়তো গুৱাহাটীত, যাক আমি এচিম্পটমেটিক কেৰিয়াৰ বুলি কওঁ, অৰ্থাৎ তেওঁলোকে নিজেও নাজানে যে তেওঁলোক পজিটিভ, সেইকাৰণে পৰীক্ষা হোৱা নাই। আনটোও হ'ব পাৰে এচাম এনেকুৱা মানুহো হ'ব পাৰে যিসকলে এটা সময়ত ইমানেই মানুহ ওলাই আহিবলৈ বিচৰা নাছিল, যে তেওঁলোকৰ লক্ষণ আছিল, কিন্তু তেওঁলোকে তেতিয়া ভাবে কোৱাৰেণ্টাইন কৰা মানে তেওঁলোকে কি নাজানিছিল। গতিকে সেই যে ষ্টিগমা বুলি যে আমি কওঁ, তেওঁলোকে ওলাই আহিবলৈ ভয় খায়, কিজানি আমাক পৰিয়ালৰ পৰা আঁতৰাই ৰাখে, কিজানি ক'ৰবালৈ আমাক লৈ যায়। এই যেতিয়া তেনেকুৱা এটা পৰ্যায় চলি আছিল, হয়তো কিছু সংখ্যক মানুহে তেতিয়া প্ৰকাশো কৰা নাই যে তেওঁলোকৰ জ্বৰ, কাহ বা অন্য লক্ষণ হৈ আছে। কিন্তু গুৱাহাটীত নিশ্চয় আছে, কাৰণ নহ'লে এইবিলাক কেছ যিবিলাক আমি দেখিবলৈ পাইছোঁ এইখিনি নহ'লহেঁতেন। গতিকে সকলোকে আহ্বান জনোৱা উচিত আমি এই অনুষ্ঠানৰ মাধ্যমেৰে, যে যদি তেওঁলোকৰ তেনেকুৱা কিবা লক্ষণ হৈছে, কোৱাৰেণ্টাইন কৰা মানে তেওঁলোকক সমাজৰ পৰা আঁতৰাই দিয়া নহয়, তেওঁলোকক চিকিৎসা কৰি আৰোগ্য কৰি আকৌ উভতাই অনাহে, আৰু গোটেই সমাজখনক আমি বচাব লাগিব। তেওঁলোক আগুৱাই অহা উচিত। আৰু যিসকলে যদি তেওঁলোকৰ কিবা কণ্টেক্ট হিষ্ট্ৰী আছে, তেওঁলোকে যদি নিজে সন্দেহ কৰিছে তেওঁলোকৰ লক্ষণ নাই, কিন্তু তেওঁলোকে নিজে সন্দেহ কৰিছে যে মোৰ পজিটিভ হ'ব পাৰোঁ মই, তেতিয়াহ'লেও তেনেকুৱাখিনি আজি গুৱাহাটীৰ এজন ৰিক্সা চালকে নিজেই সেইখিনি সচেতনতা দেখুৱাইছে, তেওঁ নিজেই চিকিৎসকৰ কাষ চাপিছে। মই যোগাযোগ হয়তো এতিয়া সম্ভৱ হ'ব সমীৰণ আৰু ডক্টৰ প্ৰীতি শৰ্মা দুয়োগৰাকীৰ সৈতে। মই সমীৰণৰ কাষলৈ যাব বিচাৰিছোঁ আকৌ এবাৰ। ডক্টৰ সমীৰণ দাস, আপোনাৰ প্ৰথমটো ৰিজাল্ট নিগেটিভ আহিছে, সেই পৰীক্ষাটো কেতিয়া কৰাইছিল? কালি কৰাইছিল? যোৱাকালি কৰাইছিলোঁ। কেইটা পৰীক্ষা কৰাব লাগিব? এটা কথা মানে মই চাওক, এইখিনিতে মই আপোনাৰ প্ৰচেছটো এবাৰ কৈ দিওঁ সংক্ষেপত। মানে কথাটো হ'ল আমি স্ক্ৰিনিঙত চবকে টেষ্ট নকৰোঁ। এতিয়া আজি কি হৈছে যে অলপ পেনিক হৈ মানুহ যথেষ্টখিনি আহিছে, আজি ৰাতিপুৱা আমাৰ যথেষ্ট অসুবিধা হৈছিলে। গতিকে কথাটো এনেকুৱা যে ICMR গাইডলাইন মতে আমি স্ক্ৰিনিং কৰোঁ, প্ৰথমতে প্ৰাইজ কৰোঁ যে কোনটো পেচেণ্ট স্বাব টেষ্ট ল'ব লাগে বা কোনটো পেচেণ্ট আমি ঔষধ দি যাব দিব পাৰোঁ, সেইটো ডিচিশ্যন। গতিকে কথাটো এনেকুৱা, যিবিলাক পেচেণ্টৰ ইনফ্লুৱেঞ্জা লাইক ইলনেছ বা ILI বুলি কয়, তেওঁলোকৰ থাকে ৰেছপিৰেটৰী ডিফিকাল্টি থাকে, জ্বৰ থাকে বা কাহ থাকে, তেনে পেচেণ্টক আমাক যদি লাগে যে এই পেচেণ্টৰ COVID-19 হ'ব পাৰে, তেওঁলোকৰ আমি স্বাব লওঁ। কোনো পেচেণ্টে যদি নিজে ভাবে যে নাই মোৰ COVID হ'ব পাৰে, সেনেকে আহিলে আমি স্বাবটো সেনেকে নলওঁ। গতিকে আজি ৰাতিপুৱা এনেকুৱা হৈছে যে বিৰুবাৰী ওচৰে পাজৰে বহুত মানুহ মানে পেনিক হৈ পেলাই আহিছে টেষ্ট দিবলৈ, তাৰ ফলত আমি ল'ব পৰা পেচেণ্ট আৰু ল'ব নলগা পেচেণ্টৰ মাজত ডিফাৰেঞ্চিয়েট কৰোঁতে যথেষ্ট সময় গৈছে। গতিকে এতিয়া চাওক, মোৰ ক্ষেত্ৰত আপুনি সুধিলে যে কেইটা টেষ্ট কৰিব, মই হাই ৰিস্ক কণ্টেক্ট নহয়, কাৰণ মই যদিও স্ক্ৰিনিঙৰ দায়িত্বত আছো, মই অভাৰঅল এটা ইনচাৰ্জৰ নিচিনা আছো। বস্তুখিনি আমি লজিষ্টিক ঠিকে হৈছে নে ঠিকে আছে নে সেইবিলাক বস্তু মই চাওঁ। কিন্তু যিখিনি মানুহ আমাৰ ফ্ৰণ্ট লাইনত আছে, যেনেকে এই PG গৰাকীৰ হ'ল বা ট্ৰাইজত আমাৰ ডেণ্টেলৰ ষ্টুডেণ্টখিনি আছিলে, তেওঁলোক বেছিকে ৰিস্কি। গতিকে মোৰ ক্ষেত্ৰত এটা নিগেটিভৰ পিছত চাগে আৰু কৰিবলগীয়া নহ'ব, সেইটো আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ যিটো গাইডলাইন আহে সেইমতে কৰিম। বাট এজ অফ নাও মোৰ এটা নিগেটিভ, গতিকে মই কিন্তু আপুনি নিজে হোম কোৱাৰেণ্টাইনত আছে বৰ্তমান?
হোম কোৱাৰেণ্টাইনত নাই, কাৰণ মই স্ক্ৰিনিঙৰ দায়িত্বত আছো। যিহেতু মই মেডিকেললৈ গৈছো, ঘৰত হয় মই প্ৰথমৰ পৰাই সাৱধানভাৱে আছো। ঘৰত মা দেউতা ডায়েবেটিক পেচেণ্ট হয়, মই গতিকে বেলেগকেই থাকো। যিমান পাৰো মই ডিষ্টেঞ্চ মেইনটেইন কৰি থাকো। কিন্তু নগলেতো নহ'ব, স্ক্ৰিনিংটো চাব লাগিব। মানে আপুনি আজিৰ তাৰিখতো দায়িত্ব পালন কৰি আছে GMCHত? হয় হয় হয়। আৰু ডিউটিৰ পৰা আহি আপুনি আমাৰ সৈতে লাইভত আছে বৰ্তমান? হয়, ৰিপৰ্ট মই কালি ৰাতিয়ে পাইছো, নিগেটিভ আছে। গতিকে আজি মই স্ক্ৰিনিঙৰ দায়িত্ব পালন কৰিছো, কাৰণ কালি আমাৰ চিনিয়ৰ যথেষ্টখিনি ডক্টৰ কোৱাৰেণ্টাইনত গৈছিলে। আমাৰ সন্মানীয় ছুপাৰিনটেণ্ডেণ্ট ছাৰো কোৱাৰেণ্টাইনত আছে। গতিকে আমি যিখিনি টিম বিত আছিলো, আমি উপায় নাই, আমি কৰিবলগীয়া হৈ গৈছে। যিহেতু মোৰ নিগেটিভ আছে, গতিকে মই দায়িত্ব পালন কৰিছো। ঠিক আছে, আপোনালোকে অলপ সাৱধানতাৰে দায়িত্বসমূহ পালন কৰি থাকক, আৰু আপোনালোকে নিজেই জানে কি কি সাৱধানতা ল'ব লাগে। মই ডক্টৰ প্ৰীতি শৰ্মাক এটা কথা সুধিব বিচাৰিছোঁ যে PPE কিটৰ কথাটো একাংশ উত্থাপন কৰিছিল। কালি স্বাস্থ্যমন্ত্ৰীকো প্ৰশ্ন সোধা হৈছিল যে PPE কিটসমূহ কিমান নিৰাপদ, কিবা প্ৰকাৰে PPE কিটৰ বাবে এই মানে বীজাণুটো বিয়পিল নেকি, বা তাত কিবা খুঁত আছে নেকি? নাই নাই, এই PPE কিটত কোনো ধৰণৰ খুঁত নাই, এই কথা মই স্পষ্টভাৱে আপোনালোকক কৈছো। আৰু মই এই ক্ষেত্ৰত বৰঞ্চ আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক বহুত ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ বহিৰাজ্যত যেতিয়া কৰোনা সংক্ৰমণ আৰম্ভ হৈছিল, খুব কম সময়ৰ ভিতৰত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আমাক গোটেই সময়ত যথেষ্ট পৰিমাণৰ PPE ভালদৰে আনি দিছিলে। আৰু আমি সেইখিনি PPE জুডিচিয়াছ ইউজ যিটো কোৱা যায়, আমি ভালদৰে সেইখিনি যিমান পাৰি ইউজ কৰিব চেষ্টা কৰি আছো। মই আৰু এটা কথা ইয়াৰ সৈতে সংলগ্ন, কেৱল চিকিৎসকেই PPE কিট পৰিধান কৰিছে GMCH বা আন চৰকাৰী হস্পিটেলসমূহত, নাৰ্ছ চাফাই কৰ্মী তেওঁলোকেও কৰিছে। চাফাই কৰ্মীসকলৰ কথাও ক'ব লাগিব। হয় হয় হয়, আমি যিখিনি আইচলেশ্যন ৱাৰ্ডত যেতিয়া কাম কৰি আছিলো, আমি আমাৰ দুটা জোন থাকে, যিখিনি আমাৰ চিকিৎসক, যিখিনি আমাৰ চিষ্টাৰ বাইদেউসকল, ক্লিনাৰ, ট্ৰলি পুলাৰ যিখিনি ভিতৰলৈ সোমাই যায়, সেই জোনত তেওঁলোকে সম্পূৰ্ণ পৰিধান কৰিছে সোমাই। ঠিকেই, ভাল কথা সেইটো। মই কথা পাতি থাকিম, আৰু বহুখিনি কথা আছে, আৰু GMCHৰ চিকিৎসক খুদ আমাৰ সৈতে যিহেতু লাইভত আছে, আমি কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিব পাৰিম। কিন্তু তাৰ পূৰ্বে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। হৈছে যে চিকিৎসকৰ সংক্ৰমণে এতিয়া বেছি পৰিস্থিতি জটিল কৰি তুলিব নেকি? সকলো মানুহৰে এটাই প্ৰশ্ন এতিয়া, আনকি আমালৈ ফোন কৰি বহুতে সুধি আছে সেইটো কথাই। আপোনাৰ দৃষ্টিত কি? আচলতে পৰিস্থিতি ইতিমধ্যে জটিল হৈছে, সেইটো আমি বুজিব লাগিব। কাৰণ আমি যিখিনি সাৱধানতা সকলোৱে দেই, কেৱল চিকিৎসকসকলেই নহয়, মই চিকিৎসকৰ কথাই অকল কোৱা নাই, কাৰণ যি দুগৰাকী চিকিৎসক ইতিমধ্যে অসমত পজিটিভ হৈছে, তেওঁলোকৰ বিষয়ে সঠিকভাৱে এতিয়াও আমি নাজানো তেওঁলোকে কাক লগ পাইছিল, কি হৈছিল, কাৰণ যথেষ্ট পৰিমাণে চিকিৎসক এতিয়া কোৱাৰেণ্টাইনো তেওঁলোকৰ হৈ আছে। কিন্তু আমি আটাই আতংকিত হৈছোঁ, কাৰণ যি ধৰণে আমি নিয়ন্ত্ৰিত কৰিব পাৰিব লাগিছিলে, সেইধৰণে আমি পৰা নাই, কাৰণ আমি নীতি নিয়মবিলাক, নীতি নিৰ্দেশনাবিলাক আমি মানা নাই। গতিকে কিন্তু ইয়াতে আৰু এটা কথা প্ৰাঞ্জল, আতংকিত হ'লে বহু সময়ত আমাৰ ষ্ট্ৰেছ, মানসিক চাপ বাঢ়ি যাব। মানসিক চাপ বাঢ়ি গ'লে আমি নিদ্ৰাহীনতাত ভুগিম, বহুত হতাশ হৈ যাব, নিৰাশাত ভুগিব, উদ্বিগ্নতাত ভুগিব। তেনে এটা মানসিক সমস্যাত বা তেনেকুৱা কিছুমান মানসিক অৱস্থাত আকৌ আমি সাৱধানতা অৱলম্বন কৰিব নোৱাৰিবও পাৰোঁ। বহুত সময়ত সাৱধানতা অৱলম্বন কৰিবৰ কাৰণেও সুস্থিৰ মানসিকতাৰ গৰাকী হোৱাটো দৰকাৰী। গতিকে আতংকিত হ'ব নালাগে, সাৱধান হ'ব লাগিব। এতিয়াও আমাৰ বহুত পলম হোৱা নাই, কিন্তু অসমৰ কথা যদি আমি কওঁ, এতিয়াও আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিম, যদিহে প্ৰত্যেকজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে নীতি নিৰ্দেশনা মানি চলে। 100জন যদি ব্যক্তি আছে, তাৰ ভিতৰত যদি 99জনে মানি চলে, এজনেও যদি নেমানে, তেতিয়াহ'লে তেওঁৱেই আমাক আটাইকে সংক্ৰমিত কৰিব পাৰে। গতিকে এজনো মানুহ যাতে অসাৱধান নহয়, সেই ক্ষেত্ৰত সম্পূৰ্ণ সাৱধানতা দৰকাৰী। মানে ইমানখিনি আপোনালোকে কৈ আছে, ইমানখিনি কৈ থকাৰ পাছতো কিন্তু এছাম আছে যিসকলৰ বিশেষ কোনো কাম নাথাকে, কিন্তু এনেই ওলাই আহে, এনেই জুম বান্ধে, এনেই বজাৰলৈ ওলাই যায়, বজাৰ থাকিলেও ওলাই যায়, কিছুমান এনেকুৱা মানুহ আছে। কালিৰ দিনটোতে বহুতে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে তেনে বহু মানুহৰ কথা উল্লেখ কৰিছে। সেই মানুহসকলৰ বাবে কি ক'ম এতিয়া আমি? সেইসকলকতো বুজাই বঢ়াই সকলোৱে সামাজিক দায়িত্ব, প্ৰথমতে নিজৰ প্ৰতি দায়িত্ব। মানে তেওঁলোকৰ এনেকুৱা হ'ব নেকি, নিজৰ চিনাকি এজনৰ হ'লেহে তেওঁলোক অলপ চিন্তিত হ'ব নেকি? নিশ্চয় তেনেকুৱা।
ইমানেই আমি যদি ইংৰাজীত কওঁ তেওঁলোক খুব ছ'চিয়েলি ইৰেছপনচিবল মই এষাৰ কথাৰেই ক'ম হয়তো অকণমান কাঢ়া ভাষাৰে কৈছোঁ কিন্তু ইয়াতে সেইকাৰণে যে ইয়াতে আৰক্ষীৰ ভূমিকাটো আহিল প্ৰথম কথা হ'ল এজন আৰক্ষীয়ে বা আৰক্ষী বিষয়া এজন বা আৰক্ষীয়েনো কিয় আমাৰ পিছে পিছে আমি জানো চোৰ কাৰণ আমিতো নিজকে ৰক্ষা কৰিবৰ কাৰণেহে আমি এইখিনি সাৱধানতা অৱলম্বন কৰিছোঁ আমি আনৰ কাৰণেতো এইখিনি কাম কৰা নাই প্ৰত্যেকজনে যদি নিজৰ কথাখিনি ভালকৈ চিন্তা কৰিব পাৰে মই ভালে থাকিলেহে মোৰ ল'ৰা ছোৱালীকেইটা ভালে থাকিব মোৰ পৰিয়ালটো ভালে থাকিব মোৰ পৰিয়ালটো ভালে থাকিলেহে সমাজখন ভালে থাকিব সেই ধৰণে সকলোৱে কিয় চিন্তা কৰিব পৰা নাই আজি যেতিয়া আজি মাস্ক নিপিন্ধিলে 500 টকা ফাইন হয় কিয় সেইটো মানে অৱস্থালৈ আমি আহিবলগীয়া হ'ল সমাজখন কাৰণ এছাম মানুহে আইনখন উলংঘা কৰি গৈয়ে আছে এছাম মানুহে নীতি নিৰ্দেশনা মানিবলৈ নিবিচাৰে তেওঁলোকৰ যেটো সামাজিক দায়িত্ব জ্ঞান একেবাৰেই কম বা নাই বুলি ক'লেও ভুল নহ'ব তেওঁলোকে কেৱল যে এয়া নীতি নিৰ্দেশনা মনা নাই হেতু নহয় তেওঁলোকে বিভিন্ন ধৰণৰ অসামাজিক কামতো নিশ্চয় জড়িত হৈ থাকে কিছুমান কাম আমি দেখিছো কিছুমান জেনিবা পৰিলক্ষিত হোৱা নাই লুকুৱাই তেওঁলোকে কৰিছে কাৰণ তেওঁলোকৰ ব্যক্তিত্ববিলাকেই তেনেকুৱা যদি আমি কওঁ যে সেইখিনি মানুহ সজাগ নহয় হেতু ভুল হ'ব কাৰণ সজাগতাৰ অভাৱৰ কথাটো ক'লে সেইখিনি আমি সজাগ কৰিব পাৰো কিন্তু যিখিনি মানুহ ইতিমধ্যে সজাগ কিন্তু তথাপিও তেওঁলোকে আইনখন উলংঘা কৰি আছে সেইখিনি মানুহৰ কাৰণে খুব কটকটীয়া আইন দৰকাৰী মানে তেওঁলোকে অকল অজুহাত বিচাৰি থাকে এতিয়া সদায় অজুহাত বিচাৰি থাকে আৰু সদায় সকলো কাম আৰক্ষী বা চৰকাৰে কৰিব নোৱাৰে আমি আমাৰ দায়িত্ব জ্ঞান আমি ঘূৰাই আনিবই লাগিব ঠিক মই ডক্টৰ সমীৰণ দাসৰ কাষলৈ গৈছো দাস ডাঙৰীয়া এটা কথা এতিয়া বহুতৰ মাজত উত্থাপন হৈছে যে জিএমচিএইচৰ চিকিৎসক দুজনকৈ চিকিৎসক আক্ৰান্ত হৈছে আন ৰোগীৰ সুৰক্ষাৰ প্ৰসংগটো এতিয়া আহিছে আপুনি কিবা অভিমত প্ৰকাশ কৰিব হয় এতিয়া কথাটো আমি উল্টাকে ভাবিব পাৰো যে মানুহক সেৱা কৰিব যায় তেওঁলোকে একচুয়ালি ভুগিছেহে গতিকে তেওঁলোকৰ পৰা মানুহৰ ভয় আছে বুলি কোৱাৰ আগতে মানুহৰ পৰাই তেওঁলোকৰ হৈছে তেওঁলোকে নিজৰ দায়িত্ব কৰিব গৈছে এতিয়া যেনেকে আমাৰ সেনাবাহিনীয়ে যদি যুদ্ধ কৰিব যায় গুলি খালে তেওঁলোকক আমি সমালোচনা নকৰো আমি এমপেথিহে দেখাব লাগিব কথাটো হেনেকুৱা ঠিকই সুন্দৰ কথা গতিকে ভাল কথা কৈছে আপুনি আপোনাৰ কথাখিনি যুক্তি আছে মই ডক্টৰ প্ৰীতি শৰ্মাৰ কাষলৈ একেটা কথাকে লৈ গৈছো আপুনি একেদৰে মত প্ৰকাশ কৰিব বাইদেউ হয় ইয়াতে দুটা কথা কম বিশেষকৈ মই যেটো আইসোলেশনত কাম কৰিছো প্ৰতিগৰাকী অকল চিকিৎসা বুলি কয় ইমাৰ্জেন্সি সেৱাত যুক্ত প্ৰতিজন কৰ্মী তেওঁ পুলিচে হওক চিকিৎসক হওক সাফাই কৰ্মী হওক বা চিকিৎসা বাইদেউগৰাকীয়ে হওক প্ৰতিজন কাৰোবাৰ মাতৃ কাৰোবাৰ এটা পৰিয়াল ঘৰত এৰি যেতিয়া এই কাম কৰিবলৈ ওলাই হিচাপত তেওঁলোকক আৰু মানে সহায় সহযোগিতা আগবঢ়াব লাগে 2 নম্বৰ কথা যিখিনি বৰ্তমান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি আছে তেওঁলোকৰ কাৰণে আমাৰ অধীক্ষক মহোদয় আৰু যিখিনি চিকিৎসক কৰ্তব্যৰত আছে তেওঁলোকে উচিত ব্যৱস্থা ল'ব তাৰে বিচাৰ বিবেচনা চলি আছে আৰু অতি সোনকালে ইয়াৰ বিষয়ে ঠিকই মই ডক্টৰ সমীৰণ দাস আৰু এটা কথা আপোনাক সুধিব বিচাৰিছো যে আপোনালোকে কেনেধৰণে সাৱধানতা লৈ আছে আপুনি কিছু কথা ক'লে আৰম্ভণিতেই কিন্তু পিপি কিটটো খোলাৰ সময়ত বা পিপি কিটটো পিন্ধাৰ সময়ত বা এযোৰ পিপি কিট কিমান সময় পিন্ধে বা ঘৰত অহাৰ সময়ত এগৰাকী চিকিৎসক হিচাপে তাকো এনে এটা জোনত য'ত আপোনালোকে কাম কৰিছিল যিটো এতিয়া সবাতোকৈ ডেঞ্জাৰ বুলি কোৱা হৈছে সকলোৰে মুখে মুখে আমি শুনিছো সকলোৱে ভয় কৰা হৈছে আপোনালোকে কেনেধৰণে কৰি আছে চাওক এইখিনিতে মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছো পিপি টো সকলোৰে কাৰণে নহয় মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ ডেফিনিট গাইডলাইন আছে ক'ত পিপি পিন্ধিব এতিয়া প্ৰীতি বাইদেউ যিটো কৈছে তেওঁলোকৰ ৰেড জোনৰ ভিতৰত থকা ডক্টৰ আৰু বাকী স্বাস্থ্য কৰ্মীয়েহে পিপি পিন্ধে মই স্ক্ৰিনিঙৰ অভাৰভিউ কৰা হিচাপে মই পিপি নিপিন্ধো মোৰ কাৰণে এখন ট্ৰিপল লেয়াৰ মাস্ক নহলে মেক্সিমাম এখন N95 মাস্কে এনাফ গতিকে যিখিনি স্ক্ৰিনিঙৰ ভিতৰত মানুহৰ সোৱাব লৈ আছে তেওঁলোকে ফুল পিপি পিন্ধে মই পিপি পিন্ধা নাই কাৰণ মই বাহিৰত আছো কিন্তু মই মাজতে শ্ৰীৰামপুৰত কোৱাৰেণ্টাইন কেম্পত গৈছিলো তেতিয়া মই পিপি পিন্ধিছো গতিকে এই বস্তুটো এটা মিসকনসেপচন মানুহৰ আছে যে কোভিডৰ লগত ৰিলেট হ'লেই মানুহে পিপি পিন্ধিব লাগিব আমাক এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বিভাগৰ ফালৰ পৰা পুৰা এডেকুৱেট পিপি যোগান ধৰিছে আৰু কোৱালিটি থকা পিপি যোগান ধৰি আছে বহুতে ক'ব বিচাৰে যে পিপি নাই এইটো নাই মেডিকেল কলেজৰ পঞ্জীয়ক হিচাপে মই প্ৰথমতে শ্ৰীৰামপুৰত যোৱা চিকিৎসক হিচাপে মই এটা কথাই কওঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা লজিষ্টিকেল কোনো প্ৰব্লেম আমি পোৱা নাই
ফ্ৰণ্ট লাইনৰ গোটেইখিনিয়ে পিপি পাইছে ৰাতি 12টা বজাতো যদি কোনোবাই পিপি বিচাৰে লগে লগে আমি এইটো প্ৰভাইড কৰোঁ আপোনাৰ যিসকল সতীৰ্থ আছে সাৱধানতা অৱলম্বন কৰোঁ সতীৰ্থসকলে কেনেধৰণে কামবোৰ কৰিছিল যি দুজন ইতিমধ্যে চিনাক্ত হৈছে তেওঁলোকো হয়তো আপোনাৰ চিনাকি একেখন মেডিকেল কলেজ হয় মানে মোৰ জুনিয়ৰ হয় হয় তেওঁলোক মোৰ জুনিয়ৰ হয় যিজন ল'ৰা হৈছে তেওঁৰ মহীশূৰৰ ল'ৰা মেডিচিনৰ পোষ্ট গ্ৰেজুৱেট ট্ৰেইনি গতিকে তেওঁ স্ক্ৰিনিঙৰ ডিউটি আৰম্ভ হৈছিলে কেইদিনমানৰ আগতে গতিকে স্ক্ৰিনিঙত ডেফিনেটলি পেচেণ্টৰ কণ্টেক্টত অলপ অহা যায় কিন্তু তেওঁলোকে গোটেইখিনি প্ৰিকশ্যনছ লয় কিন্তু তাৰ মাজতো 100% প্ৰিভেণ্ট কৰাটো পচিবল নহয় কাৰণ এই ভাইৰাছ যিটো ইনফেকশ্যন এইটো ফৰ্মাইট বৰ্ন বুলি আমি কওঁ যে পেচেণ্টে কিবা এটা যে বস্তু লাৰিলে সেই বস্তুটোৱে আকৌ বেলেগ এজনে লাৰিলে গতিকে সাৱধানতা ল'লেও ক'ৰবাত অলপ নহয় অলপ কিবা বস্তু ৰৈ যায় গতিকে এতিয়া সেই ডক্টৰজনে ক'ৰ পৰা পালে কেনেকে পালে যেনেকে মেডামে ক'লে যে ফুল কণ্টেক্ট ট্ৰেচিং এতিয়াও চলি আছে গতিকে সেইটো আমি সময়তে ক'ব পৰা যাব কিন্তু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে যেনেকে হোৱাৰ লগে লগে আহে আপোনালোকে নিজেও দেখিছে গতিকে তেওঁ সদায় আমাক এনকাৰেজ কৰি আছে কিন্তু এতিয়া চিকিৎসকৰ পৰা বাকী ৰাইজে ভয় কৰিবলগীয়া হেনুকুৱা কথা হলেহে অলপ কথাটো বেয়া হৈ যায় নাই নিশ্চয় নাই আমিও সেইটোকে কৈ আছো চিকিৎসকৰ পৰা সাধাৰণ ৰাইজে ভয় কৰিবলগীয়া একো নাই আপোনালোকক আমি আকৌ এবাৰ চেলুট জনাইছো আকৌ এবাৰ আপোনালোকক শলাগ লৈছো প্ৰশংসা কৰিছো আৰু আপোনালোকৰ মানসিক অৱস্থাটোকো আমি প্ৰশংসা কৰিছো মই সেইখিনি কথা সংগীতা দত্ত ডাঙৰীয়ানীৰ পৰাই জানিবলৈ চেষ্টা কৰিম ইমান এক মানসিক শক্তি ক'ৰ পৰা পাইছে আপোনালোকে সেইটো সবাতোকৈ এক ডাঙৰ কথা ইমান বিপদৰ সময়তো কিন্তু তেওঁলোকে যুঁজি আছে তেওঁলোকে হাৰ মনা নাই মই ডক্টৰ প্ৰীতি শৰ্মা ডাঙৰীয়াক আন এটা কথা সুধি ল'ব বিচাৰিছো প্ৰথমগৰাকী ৰোগী মনীষ টিব্ৰেৱাল গুৱাহাটীৰ তেওঁৰ চিকিৎসা হয়তো আপোনাৰ স্বামীয়ে কৰিছিল যদি মই ভুল কৰা নাই হয় অলপ কওকচোন সেইখিনি কথা আপুনি কি গম পাইছে আপোনাৰ স্বামীৰ পৰা মই এতিয়া যিকোনো ৰোগীৰ ডিটেইল একচুৱেলি মই চিকিৎসক হিচাপে কাৰোবাক ফাদিল কৰাটো মোৰ কৰ্তব্যৰ বিৰুদ্ধে হ'ব তেখেতে চাইছিল কিন্তু তাৰ বেছিকে বিতৰ্কত মই যাব বিচাৰিম আপুনি নিশ্চয় হয়তো বুজি পাব বুজিছোঁ মই সেইখিনি কথা কিন্তু আইচলেশ্যন কক্ষত আপোনালোকে তেনেধৰণৰ বহু ৰোগী পাইছিল বা বহু ৰোগী পাই আছে হয়তো আজিৰ পৰা আপোনাৰ ডিউটি কেইদিনমান নাথাকিব পাৰে আপোনাক কেইদিনমান হয়তো জিৰণি দিছে আপোনাৰ নিজৰ অভিজ্ঞতাখিনি কওক এবাৰ মানে কেনেধৰণে আপোনালোকে তাত আইচলেশ্যন কক্ষত কেনেধৰণে কামসমূহ কৰি আছে প্ৰথম অৱস্থাত মাতটো আপোনাৰ ভালদৰে অহা নাছিল এতিয়া স্পষ্টকৈ আহিছে হয় তাৰমানে আমাৰ যিটো আইচলেশ্যনৰ ডিউটি হয় 7 দিনৰ ডিউটি হয় আৰু আপোনাৰ ডিউটি আৰম্ভ হোৱাৰ আমাৰ ষ্টেট নোডেল অফিচাৰ ডক্টৰ তেখেতৰ বিজ্ঞ টিম এটাই আমাক গোটেইখিনি বেলেগকৈ নি এটা ব্ৰিফিং এই ব্ৰিফিঙত আমি সকলোৱে ইজনে সিজনৰ গোটেইটোৱে চিনাকি হওঁ আৰু তাৰপৰা আমাক অতি বিতংভাৱে প্ৰতিটো বস্তু বুজাই কয় একেবাৰে চিকিৎসক চিষ্টাৰ ক্লিনাৰ ৱাৰ্ড বয় সেইখিনি আমি ভালদৰে বৰ্ণনা শুনিম আমি ভালদৰে আকৌ কিছু অডিঅ'ৰ অলপ অসুবিধা হৈছে লৈছোঁ বাণিজ্যিক বিৰতিৰ পাছতেই সেইখিনি বৰ্ণনা আমি শুনিম পুনৰ স্বাগতম জনাইছোঁ তিনিগৰাকী অতিথি আমাৰ সৈতে আছে ইয়াৰে দুগৰাকী GMCHৰ চিকিৎসক আৰু এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্ত বাইদেউ আপোনাৰ কাষলৈ আকৌ এবাৰ আহিছোঁ মই বিৰতিৰ পূৰ্বে এটা কথা কৈছিলোঁ যে ইমান চিকিৎসকসকলে এনেধৰণে কাম কৰি আছে আৰু গুৱাহাটীত সঁচাকৈ এতিয়া ভয় লগা এটা পৰিৱেশ হৈছে সেইটো আমি মানি লৈছোঁ কিন্তু তাৰ মাজতো চিকিৎসকসকলে আপোনালোকে যি সবল মানসিকতাৰে কাম কৰি আছে আপোনালোকে কিন্তু অলপো ভয় খোৱা নাই আৰু কিবা কাৰণত যদি আপোনালোক ভয় খাই যায় আপোনালোক যদি অলপ পিছলৈ আহি যায় তেনেহ'লে কিন্তু সকলোৰে বিপদ বেছি বাঢ়িব আসলতে মই ভাবোঁ এই যিটো এটা মানসিকতা ইয়াৰ আৰম্ভণি সেই পঢ়া শুনা কৰাৰ দিনৰ পৰাই হয় কাৰণ আমাক আৰম্ভণিৰ পৰাই শিকোৱা হয় যেতিয়া MBBSৰ কোৰ্চত আমি প্ৰথম নামভৰ্তি কৰোঁ তেতিয়াৰ পৰাই শিকোৱা হয় যে মানৱ সেৱাই কৰিবলৈ আমি পৰম ধৰ্ম আৰু আগুৱাই যাব লাগিব সেই ধৰণে গতিকে সেই কথাটো যেতিয়া আমাক বিভিন্নজনে আমাৰ শিক্ষক সকলে যেতিয়া সময়ে সময়ে আমাক কৈ থাকে কথাটো আমাৰ ভিতৰত সোমাই যায় একেবাৰে ভিতৰত যেটো আমি ক'ব পাৰোঁ যে হয়তো আমাৰ ব্যক্তিত্বৰে এটা অংশ হৈ পৰে এটা সময়ত গৈ গতিকে তেনেকুৱা এটা হয় আৰু লগতে চিকিৎসা সেৱা আগবঢ়াই গৈ থাকোঁতে এনেকুৱা নানান ধৰণৰ পৰিস্থিতিৰ আমি সন্মুখীন হ'বলগীয়া হয় কোভিড-19ৰ কথা মই কোৱা নাই তাৰ আগতেও যে হয়তো মানুহৰ মৃত্যু খুব
কাষৰ পৰা দেখোঁ পৰিয়ালবৰ্গৰ এজন মানুহৰ যেতিয়া অতি কম বয়সত মৃত্যু হয় তেতিয়া পৰিয়ালৰ মানুহখিনিৰ কি অৱস্থা হয় তেওঁলোকৰ দুখ বেদনা সেইখিনি দেখা যায় গতিকে ক'ৰবাত নহয় ক'ৰবাত সেই অনুভূতি আবেগ অনুভূতি এজন চিকিৎসকৰ অন্য মানুহতকৈ অকণমান সুকীয়া হৈ পৰে সময়ৰ লগে লগে সেইটো এটা প্ৰচেছ দেই এদিনৰ ভিতৰত নহয় কিন্তু এটা হ'ল শিক্ষা দীক্ষাৰ সময়তে হয় আনটো হ'ল যেতিয়া অভিজ্ঞ হয় তেওঁ অভিজ্ঞতাৰ ফালৰ পৰাও তেওঁ বহুত কিবা কিবি শিকে হঠাৎ এজন পথ দুৰ্ঘটনাগ্ৰস্ত এজন মানুহ যদি এমাৰ্জেঞ্চি লৈ আহে তেওঁ মানে হঠাৎ আহি ওলাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হঠাৎ দেখিলে যে একেবাৰে কম বয়সীয়া ল'ৰা এটা হেড ইঞ্জুৰি হ'ল মূৰত আঘাত পালে অলপ পিছতে তেওঁ ঢুকাই থাকিল গতিকে সেই যে পৰিস্থিতিটো সেই পৰিয়ালটোৰ কি হ'ল বা আমি ৰাতি নিশাটো গোটেই নিশাটো নোখোৱাকৈ সেইজনক যে আমি সেৱা আগবঢ়ালোঁ তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰিলোঁ হয়তো আমি জানো যে তেওঁ জীয়াই নাথাকিব তথাপিও যে আপ্ৰাণ চেষ্টা কৰা যায় সেই তেনেকুৱা কিছুমান অভিজ্ঞতা এজন চিকিৎসকক অন্য মানুহতকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বা তেওঁৰ বৃত্তিগত জীৱনত তেওঁক অকণমান বেলেগকৈ চিন্তা কৰিবলৈ সহায় কৰে আৰু তেওঁ এম্পেথি শিকে অৰ্থাৎ দ্বিতীয়জন ব্যক্তিৰ পৰিস্থিতিত নিজক ৰাখি দ্বিতীয়জন মানুহৰ অৱস্থা তেওঁৰ বেদনা দুখ কষ্ট সকলোবিলাক তেওঁ বুজিবলৈ চেষ্টা কৰে আৰু বুজিবলৈ সক্ষম হয় গতিকে এতিয়া আমি কৰোনা ভাইৰাছৰ কথা যদি কওঁ কোভিড-19ৰ ক্ষেত্ৰত ইয়াত জড়িত হৈ আছে সাহস ত্যাগ বলিদান এম্পেথি অৰ্থাৎ সেই দ্বিতীয়জন কোভিড-19 ব্যক্তিজনক যদি মই নাচাওঁ কোনে চাব মই তেওঁক সহায় কৰিব পাৰোঁ মই যদি সাৱধানতা অৱলম্বন কৰোঁ মই নিজে বাচি থাকি এশজনক সহায় কৰিব পাৰোঁ এইটো এটা বেলেগ ধৰণৰ মানসিক অৱস্থা মানে আমি যদি চাওঁ সেই গোটেই চিন্তাল মানে চিকিৎসকই নহয় কেৱল চিকিৎসা কৰ্মী নাৰ্ছ সাফাই কৰ্মী প্ৰত্যেকজনৰ বিশেষকৈ কোভিড-19ৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকজনে জড়িত হৈ আছে অন্য চিকিৎসা সেৱাৰ ক্ষেত্ৰত মই যেটো কৈছো যে এজন চিকিৎসকৰ মানসিকতা এই ধৰণৰ যে হৈ যায় সেইটো এটা প্ৰক্ৰিয়া সেইটো পঢ়াৰ দিনৰ পৰা অভিজ্ঞতা বেলেগ বেলেগ অভিজ্ঞতাই তেওঁক পৰিৱৰ্তন কৰি আহে তেওঁক পৰিৱৰ্তিত কৰি আহে কিন্তু এতিয়া যেটো কোভিড-19ৰ পৰিস্থিতি সেইটো গোটেই টিমটোৰ কথা ক'ব লাগিব সেয়া সাফাই কৰ্মীজনৰ কথাও ক'ব লাগিব নাৰ্ছ গৰাকীৰ কথাও ক'ব লাগিব বা যি সকলো কৰ্মী চিকিৎসা সেৱা আগবঢ়াই থকা তেওঁলোক প্ৰত্যেকজনে যেন এতিয়া তেওঁলোকৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা সেই দুৰ্বাৰ সাহস ত্যাগ বলিদানৰ ভাৱ সেই আটাইবিলাক কথা যেন একেবাৰে স্পষ্ট হৈ পৰিছে আৰু ওলাই পৰিছে যিখিনি সুপ্ত হৈ আছিল সেয়াও এতিয়া জাগ্ৰত হৈ পৰিছে আৰু সেইটো মই ভাবো অলপ আগতে মোৰ আৰু যিজন চিকিৎসকে তেওঁ কৈছে সমীৰণে কৈ আছিল ডাক্তৰ সমীৰণে যে যিসকলে যুদ্ধ কৰিবলৈ যায় আৰ্ম ফ'ৰ্চৰ মানুহসকল তেওঁলোকে যুদ্ধৰ সময়ত কি ধৰণৰ চিন্তা চৰ্চা কৰে তেওঁলোকৰ চিন্তা চৰ্চা বেলেগ হয় ঠিক তেনেধৰণে এনেকুৱা এটা অৱস্থাত চিকিৎসকসকলেও তেনেকুৱা এগৰাকী যোদ্ধা হৈ পৰিছে আৰু তেওঁলোকে নিজৰ কথা কম চিন্তা কৰিছে সাৱধানতা নিশ্চয় অৱলম্বন কৰিছে কিন্তু তেওঁ যেনেকৈ ক'লে তেওঁৰ ঘৰত তেওঁৰ পিতৃ মাতৃ মধুমেহত ভুগি আছে ডায়াবেটিক হয় দুইজন অৰ্থাৎ তেওঁলোকৰ সেই সংক্ৰমণ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি কোমৰবিডিটি আছে তথাপিওতো লৰাই কাম কৰিছে সাৱধানতা অৱলম্বন কৰি গতিকে সেইটো কেৱল সেই তাত ত্যাগ থাকিব লাগিব বলিদান থাকিব লাগিব এম্পেথি থাকিব লাগিব আৰু ক'ৰবাত নহয় ক'ৰবাত মই নিজে চিকিৎসক কাৰণেই কোৱা নাই মই ভাবো তেওঁলোক অকমান সুপাৰ হিউমেন হৈ যায় অৰ্থাৎ মানুহতকৈ উদ্ধ হৈ পৰে হয়তো এটা সময়ত বা এটা পৰিস্থিতিত সেইখিনি আমি স্বীকাৰ কৰি আছো বাৰে বাৰে আৰু সেইখিনি কথা আমি ধাৰাবাহিক ৰূপত কৈও আছো আমাৰ বিভিন্ন অনুষ্ঠান বিশেষকৈ মই প্ৰাইম ডিবেটৰ জৰিয়তে এই বাৰ্তাটো জনসাধাৰণৰ মাজত বিয়পাই আছো মই আকৌ ডক্টৰ সমীৰণ দাস ডাঙৰীয়া কাষলৈ আহিছো এটা কথা যে গুৱাহাটীত যেতিয়াই ৰোগী ওলাল তেতিয়াই কিন্তু আপোনালোকৰ কাষলৈ মানুহৰ এটা দৌৰা-দৌৰি লাগিল কিছুমান মানুহে এনেই আহিল নিজৰ টেষ্ট কৰাবলৈ সেই সময়খিনি আপোনালোকৰ বাবে অধিক প্ৰত্যাহ্বানজনক হয় বিশেষকৈ আজি পুৱা যিটো ভিৰ হৈছে আমি পুলিচ লৈ মানুহ গুচাবলগীয়া হৈছে যে কাৰ নাই ইয়াৰ পৰা যাওক বুলি কালি কৰিম গতিকে আপোনাৰ অনুষ্ঠানৰ মাধ্যমেৰে মই এটাই ৰাইজলৈ এপিল কৰিম যে আপোনালোকে ইমান ধুনীয়াকৈ সকলো অসমৰ নিউজ চেনেলে দি আছে যে কেতিয়া আপোনালোকে ডক্টৰৰ ওচৰত যাব গতিকে যদি একো চিম্পটম নাই ডেফিনিট কণ্টেক্ট নাই ট্ৰেভেল হিষ্ট্ৰী নাই আহি মেডিকেলত ভিৰ নকৰিব কাৰণ ইয়াত সকলো ফালৰ পৰা ডক্টৰ পেশেন্ট বিলাক আহি আছে টেষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ পৰা আপোনালোকৰ সংক্ৰমণ হোৱাৰ চান্সেছ বেছি আচ্ছা এইখিনিতে মই আৰু এটা কথা কওঁ যিটো টপিক আছিলে আপোনাৰ ডিছকাশ্যনৰ যে ডক্টৰৰ পৰা পেশেন্টৰ যিটো ইনফেকশ্যনৰ চান্স এতিয়া এইখিনিতে মই এটা কথা কওঁ যে স্ক্ৰিনিঙত থকা যিখিনি মানুহ আছে বা আইচলেশ্যনত থকা যিখিনি মানুহ আছে তেওঁলোকে কমন ৰোগী নাচায় যেতিয়া আমাৰ জিএমচি অপেন কৰি দিয়া হয় তাৰ এটা সিস্টেম এটা আমাৰ ইন প্লেস আছে যে যিখিনি মানুহে 7 দিন স্ক্ৰিনিঙত ডিউটি কৰিব তেওঁলোকে সেই 7 দিন হস্পিটেললৈ ঘূৰি নাযায়
আমাৰ নিউ পেইং কেবিনটো খালী কৰি দিয়া হৈছে, তেওঁলোক তাতেই থাকে, খোৱা বোৱা তাতেই কৰে। আৰু কিবা কাৰণত যদি এইখিনি সময়ত কোনোবা পজিটিভ ৰোগী আহে, যোনে ডিউটিত থাকে, গোটেইখিনি মানুহ 14 দিনৰ কাৰণে কোৱাৰেণ্টাইনত যায়। যিটো আমি তাজত বিমানতাত নহলে আৰু 2-এখন হোটেল ঠিক কৰা হৈছে, চুইপাৰৰ পৰা আৰম্ভ কৰি আমাৰ চিকিৎসকজনকে তেওঁলোক কোৱাৰেণ্টাইনত যায়। গতিকে এই তেওঁলোকৰ পৰা বেলেগ ৰোগীয়ে পোৱাৰ চান্সেছ একদম কম, কাৰণ তেওঁলোকক আমি ডিজিজ ফ্ৰী হোৱাৰ পিছতহে আকৌ ডিউটিলৈ ঘূৰাই আনো। সেইটো মানুহৰ দুশ্চিন্তা, সেইটো মানুহৰ দুশ্চিন্তা, আৰু মানুহে সেই প্ৰশ্নসমূহ যেতিয়া সুধিব, সেই প্ৰশ্নসমূহ আমি সেইকাৰণে উত্থাপন কৰিছো, মানুহ যাতে বিচাৰিছো। সমীৰণ চাগে একমত হ'ব, চিকিৎসকৰ পৰা সেই ধৰণে সংক্ৰমণ হোৱাৰ সম্ভাৱনা ইমানেই কম, নুই কৰিব পাৰি। তাতকৈ বেছি বজাৰে সমৰে এনেকে যদি অসাৱধান হৈ ঘূৰি ফুৰে, তাৰ সম্ভাৱনা যথেষ্ট বেছি, হয়নে? আপোনাৰ কাণত মাস্কখন লগাই মুখ নাকটো উলিয়াই ঘূৰি ফুৰা মানুহখিনিৰ চান্সেছটো বহুত বেছি। ঠিকেই, ডক্টৰ প্ৰীতি শৰ্মাই ক'ব বিচাৰিছে। বাইদেউ আপোনাৰ কাষলৈ গৈছো। হয় হয়, আচলতে ময়ো বাইদেউৰ সৈতে একমত, কাৰণ চিকিৎসকৰ পৰা ৰোগীলৈ যোৱাতকৈ আমাৰ সাধাৰণ ৰাইজলৈ আমি হাতৰ অনুৰোধ, আপোনালোকে কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ নোলাব, 2 নম্বৰ কথা, ৰাস্তাই ঘাটে থুকেকাৰ নেপেলাব, মাস্ক পৰিধান কৰিলে নিজৰ নাক আৰু মুখ সমানে কাভাৰ কৰিব, মাস্কখন পিন্ধি ডিঙিত বা থুতৰিত থলে মাস্কৰ কোনো লাভ হয়। গতিকে সেইখিনি আপোনালোকে ফল' কৰক। আৰু বৰঞ্চ মই এটা কথা কওঁ, আমাৰ চিকিৎসকসকলে ৰোগীৰ পৰা ইনফেকশ্যন হোৱাৰ চান্সটোহে বেছি। আপুনি বিশ্বত যদি আজি চাই, প্ৰপাৰ পৰিধান কৰাৰ বুজিছো আমি, মানে চিকিৎসক ৰোগীৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক, আৰু সেইটোৱে হয়তো হৈছে। এনেকুৱা এটা কৰিব নোৱাৰে। মানসিকতা মই লগতে কওঁ দেই, 4 তাৰিখৰ পৰা মই মোৰ ক্লিনিক আৰম্ভ কৰিছো। তাৰ আগতে 40 দিন কাম কৰা নাছিলো, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত। তেতিয়াৰ পৰা এটা দেখিছো মানসিকতা কিছু সংখ্যক মানুহৰ, যে চেনিটাইজেশ্যন যিটো আমি কৰিলো বা হাত ধুৱাইছো বাধ্যতামূলকভাৱে, সেইখিনিতো তেওঁলোকে কৰিবলৈ বাধ্য। আপুনি অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে মোক ক্লিনিকত কেনেধৰণৰ আপুনি কৰিছে সাৱধানতাটো কৰিছে, এবাৰ যদি কৈ দিয়ে আমাৰ দৰ্শকসকলক গম পাওক। তাকে মই যে কৈছিলো প্ৰাঞ্জল, যে প্ৰথমতে তলতেই গ্ৰাউণ্ড ফ্ল'ৰত তাতে প্ৰথমতে চাবোনেৰে হাত ধোৱা হয় প্ৰত্যেককে, তাৰপিছত হেণ্ড চেনিটাইজাৰ দিয়া হয়, এজনে দিয়ে, আৰু তেওঁলোকে হাতখনত চেনিটাইজেশ্যন কৰে। কৰাৰ পিছত দুজনকৈহে উঠিবলৈ দিয়া হয়, এজন ক্লিনিকৰ ভিতৰত থাকে, এজন ৱেইটিং স্পেচত থাকে। তাৰ আগতে তৃতীয়জন উঠি আহিবলৈ দিয়া নহয়, কাৰণ ছ'চিয়েল ডিষ্টেঞ্চিং বজাই চলা হৈছে বা সামাজিক দূৰত্ব। আৰু ক্লিনিকত, মোৰ নিজৰ ক্লিনিকটোত সোমোৱাৰ আগতে আকৌ এবাৰ চেনিটাইজেশ্যন কৰোৱা হয়। এতিয়া কথা হ'ল, তাতে এটা মই মানসিকতা দেখিছোঁ, আজিও 2-4জনক মই ক'ব লগা হৈছে, বাৰম্বাৰ কোৱা হৈছে যে মাস্ক পৰিধান কৰক। তেওঁলোকে হয়তো পৰিধান কৰি আহিছে, কিন্তু আহি ক্লিনিকত সোমাই তেওঁলোকে যেতিয়া কথা পাতে, তেওঁলোকে মাস্কটো খুলি ডিঙিত ওলোমাই লৈ তেওঁলোকে কথা পাতিব বিচাৰে। যেতিয়া মই তেওঁলোকক কৈছোঁ, সকলোৱে নহয় দেই, 2-4জন বুলি কৈছোঁ, যে নহয় মাস্ক পিন্ধি লওক, তেতিয়া তেওঁলোকে কৈছে যে উশাহ নেপাওঁ, উশাহ ল'ব নোৱাৰোঁ, গতিকে ওঠৰ ওপৰত মাস্ক আছে কিন্তু নাকৰ ওপৰত নাই। তেতিয়া মই ইনচিষ্ট কৰিছোঁ, অৰ্থাৎ মই বেছি জোৰকৈ ক'ব লগা হৈছে যে নহয়, নাক মুখ সকলো ঢাকি পেলাই কথা পাতক, নহ'লে আপুনি কথাই নাপাতিব। আৰু 2-এজন এনেকুৱা ব্যক্তি আহিছিলে, প্ৰথম এদিন দুদিন, প্ৰথম যিটো 4-5 তাৰিখে, 1-2জন যাৰ মুখত মাস্ক নাই, তেওঁলোকে কৈছে মাস্ক নাই, আৰু তেওঁলোকে যথেষ্ট সজাগ সচেতন লোক বুলিয়ে ধৰিব লাগিব। আচলতে যিখিনি মানুহ গাঁৱৰ পৰা আহিছে চিকিৎসাৰ কাৰণে, তেওঁলোকে কিন্তু মানি চলিছে। মই দেখা যিখিনি অৱস্থা মই কৈছোঁ, আমাৰ গুৱাহাটী বা চহৰৰ অঞ্চলৰ মানুহখিনি মানিবলৈ বেছিহে টান পাইছে। আৰু তেওঁলোকে মাস্ক নাই বুলি কওঁতে মই কিন্তু তেওঁলোকক উভতাই পঠিয়াইছোঁ, তলত মাস্ক কিনাইছোঁ, আকৌ চেনিটাইজেশ্যন কৰাইছোঁ, আৰু তাৰপিছতহে তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু দূৰত্ব বজাই চলিছোঁ। এই কথাটো মই এইকাৰণে কৈছোঁ, মই কোৱা নাই যে মই 100% মই ৰিস্ক ফ্ৰী, অৰ্থাৎ মোৰ কেতিয়াও নহ'ব, মোৰো হ'ব পাৰে কাইলৈ গৈ ইমানখিনি সাৱধানতা অৱলম্বন কৰাৰ পিছত। কিন্তু তথাপিও আমি চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব, কাৰণ প্ৰাঞ্জল, দীৰ্ঘদিনীয়াভাৱে লকডাউনটো এটা সমাধান নহয়, কাৰণ তাৰ পৰা কিছুমান আৰ্থিক সমস্যা হৈছে, অন্য কিছুমান সমস্যা হৈছে মানুহৰ। গতিকে আমি প্ৰথম যি 2টা পৰ্যায়ত লকডাউন মানি চলিলোঁ, সেই সময়ত আমি সজাগ হ'লোঁ, সচেতন হ'লোঁ বুলি আমি মানিব লাগিব, সকলোৱে হ'ব লাগিব। কিন্তু 3য় পৰ্যায়ৰ লকডাউন বা ইয়াৰ পিছত যিটো আমাৰ এটা পৰ্যায় আহিব, আমি নাজানো লকডাউন ইয়াৰ পিছত বাঢ়িব নে ইয়াৰ পিছত শেষ হ'ব, আমি নাজানো, দেশৰ পৰিস্থিতিয়ে বা ৰাজ্যৰ পৰিস্থিতিয়ে ক'ব। কিন্তু আমি সদায় ঘৰৰ ভিতৰত সোমাই থাকিলে আমাৰ অন্য সমস্যাবিলাকে গা কৰি উঠিব, যেনেকৈ আৰ্থিক সমস্যাবিলাক বা যিবিলাক আমি আলোচনা কৰি আছোঁ। গতিকে আমি আচলতে
সজাগহে হ'ব লাগিব সচেতনহে হ'ব লাগিব যাতে যদি আমি ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে অতি মাত্ৰা সাৱধানতা অৱলম্বন কৰিহে আমি বাহিৰা কামখিনি কৰি ঘৰলৈ উভতি আহিব পাৰো আৰু আমি যাতে কোভিড-19 লগত লৈ নাহো গতিকে সদায় ঘৰত সোমাই থাকিবও নোৱাৰো আৰু সদায় আমাক আৰক্ষী বিষয়া এজনে বা আমাক পুলিচে বা আমাক চৰকাৰে চাই থাকিবও নোৱাৰে আমি নিজে নিজে সজাগ হ'ব লাগিব নিজে নিজে সাৱধান হ'ব লাগিব আৰু মানুহে যে আপত্তি কৰিছে আমি কি খাম ঘৰৰ ভিতৰত সোমাই থাকিলে বহুতে কৰিছিল আপত্তি সেইকাৰণেহে এই লকডাউনটো শিথিল কৰি দিয়া হৈছে যাতে আপোনালোকে খাবও পাৰে উপাৰ্জনো কৰিব পাৰে আৰু লাহে লাহে যাতে আপোনালোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে কি লগতে আপোনালোক নিজেও তাৰমানে সোশ্যালি ৰেছপন্সিবল হ'ব লাগিব অৰ্থাৎ আপোনালোক সেই ধৰণৰ এটা পৰিপক্কতা মানসিক আমি দেখুৱাব পাৰিব লাগিব যদি পৰিপক্কতা আমি দেখুৱাব নোৱাৰো তেতিয়াহ'লে আকৌ এই শিথিলতা নাইকিয়া হ'ব আৰু আমি নাখাই মৰিব লাগিব মই সঁচাকৈ ক'ব বিচাৰিছোঁ এইটো কাৰণ আমি নহ'লে দুই নাৱত দুই ভৰি নিচিনা হ'ব ন আমাৰ অৱস্থা আমি ওলাই গ'লে আমি অসাৱধান গতিকে আমি বাহিৰৰ পৰা আমি সংক্ৰমিত হৈ আহিম উভতি আৰু আমি যদি ঘৰতে আবদ্ধ হৈ থাকোঁ অহা 6 মাহলৈ তেতিয়াহ'লে আমাৰতো আৰু কিছুমান সমস্যা হ'ব গতিকে আমি যদি সঁচাকৈ এটা স্বাভাৱিক জীৱনলৈ উভতি যাব বিচাৰোঁ তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তি সাৱধান হোৱা উচিত আৰু প্ৰত্যেকজন ব্যক্তিয়ে নীতি নিৰ্দেশনা মানি চলা উচিত নহ'লে কিন্তু আমাৰ অন্যান্য সমস্যা কিছুমানে বহুত বেছিকৈ গা কৰি উঠিব ঠিকে মই ডক্টৰ সমীৰণ দাস ডাঙৰীয়া এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি মাস্কৰ কথা কৈ আছোঁ যিহেতু আমি জানো সকলোৱে চিকিৎসকৰ পৰা বা আপোনালোকৰ পৰাই গম পাইছোঁ সেইখিনি কথা যে চকু নাক আৰু মুখেদিয়ে এই ভাইৰাছটো বিয়পে এতিয়া মুখ আৰু নাক বাৰু ঢাকি থোৱা হ'ল মাস্ক পৰিধান কৰি কিন্তু চকুত প্ৰতিটো সময়তে হয়তো চশমা পৰিধান কৰি থাকিব নোৱাৰে কোনো লোকে বহুতেই কৰা নাই আমি গুৱাহাটীতে যদি চাওঁ চকুৰ ক্ষেত্ৰত কি সাৱধানতা ল'ব লাগিব সেইটো প্ৰশ্ন মই আপোনাৰ পৰা তাৰ উত্তৰ বিচাৰিছোঁ মানে চাওক কথাটো এনেকুৱা কোভিড ভাইৰাছটো আপোনাৰ ড্ৰপলেট ইনফেকশ্যন হয় যিটো আপোনাৰ মানে এটা ডিষ্টেন্সৰ কথা হৈছে আমি 6 ফুট ডিষ্টেন্সত থাকিব লাগে 1 মিটাৰ ডিষ্টেন্সৰ কথা গতিকে হেনেকুৱা ডিষ্টেন্সত যদি কাৰোবাৰ লগত কথা পাতে ড্ৰপলেটটো আপোনাৰ নাক মুখ চকুত পৰিলে ইনফেকশ্যনৰ কথা আহে গতিকে এনি টাইম আপুনি চকু প্ৰটেক্ট কৰি যাব নালাগে আপুনি অকলে আছে কাৰো কণ্টেক্টত নাই তেতিয়া চকুৰ কথা নাহে এতিয়া আমি যেতিয়া পেচেণ্টৰ ওচৰত যাওঁ আমি ফেচ শ্বিল্ড ইউজ কৰোঁ য'ত আমাৰ এইটো কভাৰ হৈ থাকে কিন্তু এনেই আপুনি গগলছ ইউজ কৰিব পাৰে যদি আপুনি কাৰোবাৰ সংস্পৰ্শত আহিছে মাস্কৰ লগত আপুনি গগলছ এযোৰ পিন্ধিলে সেইটো কৰিব পাৰে কিন্তু মানে কথাটো হ'ল এইটো মেইনলি আমি ড্ৰপলেট ইনফেকশ্যন প্ৰিভেন্ট কৰিবৰ কাৰণে কাৰোবাৰ মুখত কথা পাতিছে তেতিয়া যাতে আপোনাৰ মুখত নাহে আপুনি অকলে আছে তেতিয়া আপোনাৰ মাস্কৰো হেনেকে দৰকাৰ নাই বা আপোনাৰ চশমাৰো দৰকাৰ নাই আৰু তেওঁ এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে 6 ফুট দূৰত্ব যদি বজাই চলা হয় যেনেকৈ মই যদি এজন ৰোগী চাইছোঁ আৰু তেওঁক যদি ইমান দূৰৰ পৰা মই কথা পাতিছোঁ তেতিয়াহ'লে ড্ৰপলেট ইনফেকশ্যন অৰ্থাৎ খেকাৰ বা থু জোৰে কথা ক'লে বা চিঞৰিলে চিটিকি আহিব পাৰে কিন্তু সিমান দূৰত্বত অহাৰ সম্ভাৱনা নোহোৱাৰ নিচিনাই গতিকে তেতিয়া আমি চকুৰ কথা চিন্তা নকৰিলেও হ'ব কিন্তু একেবাৰে কাষৰ পৰা কথা পাতিছোঁ বা বেছি তেনেকৈ একেলগে আছোঁ সেইটোতো সামাজিক দূৰত্ব বজাই চলিবলৈ কোৱাই হৈছে ইতিমধ্যে তেতিয়াহ'লে আমি ইমানখিনি চকুৰ কথাটো চিন্তা নকৰিলেও হ'ব কিন্তু সেই কথাটোকে অলপ বেলেগ ধৰণে মই শুনিছোঁ ডক্টৰ প্ৰীতি শৰ্মা ভাইৰাছ লোডটোৰ ওপৰত বহুত কথা থাকে আইচোলেশ্যন কক্ষত আপোনালোকে এইকেইদিন দায়িত্ব পালন কৰি আছে কোনগৰাকী ৰোগীৰ ভাইৰাছ লোডটো বেছি কোনগৰাকী ৰোগীৰ ভাইৰাছ লোডটো কম কেনেধৰণে মানে পৰীক্ষা বাৰু কৰা হৈছে সেইটোৱে কেনেধৰণে প্ৰভাৱ পেলাইছে ভাইৰাছ লোডটোৱে এগৰাকী ৰোগীৰ ওপৰত হয় ভাইৰাছ লোডৰ কথা আছে ভাইৰাছৰ লোড যিবিলাক পেচেণ্টৰ বেছি থাকে তেওঁলোকে আন মানুহে ট্ৰান্সমিশ্যনটো বেছিকৈ কৰিব পাৰে আৰু কিয়নো তেওঁলোকৰ চিম্পটম বেছি থাকে গতিকে ট্ৰান্সমিশ্যনটো বেছি আৰু ৰোগীগৰাকীৰ বাবেও অলপ অৱস্থা তেওঁলোকৰ কণ্ডিশ্যনটো অলপ বেছিকৈ ডিটেক্ট হোৱাৰ সম্ভাৱনা থাকে আৰু ভাইৰাছ কম থাকিলে চিম্পটম কম হয় আৰু আগলে ট্ৰান্সমিট হোৱাৰ চান্স থাকে সেইবুলি কিন্তু যিখিনি আমাৰ চাইলেণ্ট কেৰিয়াৰ এচিম্পটমেটিক কেৰিয়াৰ বুলি আমি যি কওঁ তাৰে কিন্তু ট্ৰান্সমিশ্যনৰ চান্স কিন্তু থাকে একেবাৰে নোহোৱা নহয় কমকে হ'লেও ট্ৰান্সমিশ্যন হয় ঠিকেই ডক্টৰ সমীৰণ আপুনি কিবা ক'ব বিচাৰিব মই এইখিনিতে এটা কথা ক'ম যে আমি মাস্কত বেছি গুৰুত্ব দি আছো ঠিক আছে মাস্ক ইম্পৰ্টেণ্ট হয় কিন্তু তাতকে বেছি ইম্পৰ্টেণ্ট হ'ল আমাৰ হেণ্ড হাইজিনটো কাৰণ আপুনি মাস্কখন পিন্ধি থাকিছে ঠিক কথা হাতখনেৰে আপুনি কি লাৰিছে তাৰপিছত আপুনি মুখত হাতখন কেতিয়া আনিছে সেইটো আপোনাৰ কণ্ট্ৰলত কেতিয়াবা নাথাকিব পাৰে মেক্সিমাম এইটো ফমাইট বৰ্ণ হয় ফমাইট মানে আপোনাৰ যিকোনো জেগাত যিকোনো ডোৰ নব হওক আপোনাৰ হেণ্ডেল হওক
তাত আপোনাৰ সংক্ৰমিত ৰোগী এজনে টাচ কৰিলে কেইবা ঘণ্টালৈও বীজাণুটো থাকে আপুনি হেতু ধৰিলে তাৰ পিছত আপুনি অসাৱধানবশতঃ চকুটো খুজাই দিলে হৈ গ'ল আপোনাৰ কাৰণে ইনফেকচন গতিকে মাছখন হলেই যে আপুনি বাচিলে হেতু কথা নহয় মেইন কথা হ'ল হ্যান্ড হাইজিন আৰু এই বস্তুটো আপুনি গম নোপোৱাকে হাতখন মুখলৈ গুচি যায় এইটো আমাৰ আপোনাৰ কি ক'ব কন্টিনিউয়াছলি হয় সেইকাৰণে আমি কৈ আছোঁ বা কোৱা হৈছে আপুনিও কৈছে আমাৰ সকলো চিকিৎসকে কৈছে যে এটা পদক্ষেপত এটা ষ্টেপত সাৱধান হ'লে নহ'ব প্ৰতিটো ষ্টেপতে আমি সাৱধান হ'ব লাগিব পদক্ষেপ তেনেকৈ ল'ব লাগিব ঠিক আছে বাৰু মই এইখিনিতে চমু বাণিজ্যিক বিৰতি ল'ম অতি সোনকালে উভতি আহিম পুনৰ স্বাগতম জনাইছোঁ ডক্টৰ সংগীতা দত্ত মানুহে এতিয়া অলপ ভয় খাইছে কিন্তু আমি ক'ব পাৰোঁ নেকি এতিয়া ভয় খোৱাটো অলপ ভাল হৈছে বুলি মইতো ভাবোঁ ভাল হৈছে কাৰণ যিহেতু আমি দায়িত্ব জ্ঞানৰ কথা কৈছোঁ বা সামাজিক দায়িত্ব নিজৰ প্ৰতি দায়িত্ব সেইখিনি মানুহে দেখুৱাব নোৱাৰিলে সেইখিনি ক'বলৈ আচলতে খুব দুৰ্ভাগ্যজনক যে মানুহে যি ধৰণে দেখুৱাব লাগিছিল সেইখিনি দেখুৱাব নোৱাৰিলে আমি ইতিমধ্যে কৈছোঁ আমি আমাৰ ৰাস্তাই ঘাটে বজাৰত বা বিভিন্ন জেগাত আমি দেখিছোঁ তেনেকুৱা যে সামাজিক দূৰত্ব বজাই চলা নাই মানুহে যিকোনো বস্তু চুই দিছে হাতেৰে হাতখন ধোৱা নাই গতিকে এটা সময়ত যেতিয়া আমি কৈছিলোঁ লকডাউনৰ আৰম্ভণিত যে ভয় নাখাব আতংকিত নহ'ব আমাৰ তেতিয়া কথাষাৰৰ অৰ্থটো এইটো আছিল যে ভয় খাই টোপনি নাইকিয়া হ'ব নিদ্ৰাহীনতাত নুভুগিব ভয় খাই হতাশ নহ'ব ভয় খাই উদ্বিগ্নতাত নুভুগিব যে আপুনি নিজে এজন ৰোগী হৈ যায় কাৰণ আপুনি ঘৰৰ ভিতৰত আছে যদিও ঘৰুৱা কাম কাজত আপুনি নিজকে ব্যস্ত ৰাখক ল'ৰা ছোৱালীক পঢ়া শুনা কৰাওক বা ঘৰৰ ভিতৰতে নিজৰ আজৰি সময়ত ভাল লগা কামবিলাক কৰক আৰু আপুনি যেনেকৈ যোগ অভ্যাস কৰক ধ্যান কৰক যাতে শাৰীৰিক আৰু মানসিক অৱস্থাটো আপোনাৰ ভালে থাকে শৰীৰ আৰু মনটোক আপুনি শিথিল কৰি ৰাখিব পাৰে তেতিয়া ভয় নোখোৱাৰ অৰ্থটো সেইটো আছিল কিন্তু এতিয়াৰ ভয় খোৱাটো দৰকাৰী হৈছে কিহৰ ক্ষেত্ৰত ভয় খোৱা দৰকাৰ যে মাস্ক পিন্ধিবই লাগিব নহ'লে কোভিড-19 ধৰিব হাত ধুবই লাগিব সঘনাই নহ'লে কোভিড-19 আহিব পাৰে বা আমি স্যানিটাইজ কৰিবই লাগিব নহ'লে কাৰোবাৰ কোভিড-19 আছে আমলে আহিব সামাজিক দূৰত্ব বজাই চলিবই লাগিব বজাৰলৈ এনেকৈ টিকিল ঘিলাই ঘূৰি ফুৰিব নোৱাৰো ৰাস্তাই ঘাটে তো নহ'লে ময়ো কোভিড-19ত মৰিব পাৰোঁ সেইখিনি ভয় কিন্তু প্ৰয়োজনীয় ভয় গতিকে আজি এই পৰ্যায়ত আমি ক'ব পাৰোঁ কিছুমান ভয় অপ্ৰয়োজনীয় আছিল কাৰণ সেইখিনি ভয় আমাৰ মানসিক শক্তিক নাইকিয়া কৰিলেহেঁতেন কিন্তু এতিয়া যিটো মানুহে ভয় খাইছে সেইটো খুব দৰকাৰী আছিল কাৰণ নহ'লে মানুহে একেবাৰে যিটো দায়িত্ব জ্ঞান মানুহৰ সেইখিনিয়ে যেন আমি দেখিবলৈ পোৱা নাছিলোঁ এতিয়া মই দেখিছোঁ আজি অকণমান পৰিস্থিতিটো উন্নত হোৱা যেন লাগিছে ক'ব নোৱাৰোঁ শনিবাৰ কাৰণেও হ'ব পাৰে কিন্তু সোমবাৰে আমি গম পাম অকণমান যে মানুহে ভয় খাইছে আৰু এতিয়া মানুহে যে নীতি নিৰ্দেশনা মানিম বুলি ভাবিছে সেইখিনি ভয় ভালৰ কাৰণে হৈছে আৰু প্ৰয়োজনীয় ডক্টৰ সমীৰণ দাস আপুনি এগৰাকী যুৱ চিকিৎসক আৰু সাধাৰণতে আমাৰ যুৱচামে এতিয়া নীতি নিয়মবোৰ বেছি ভংগ কৰি আছে কিন্তু যুৱচামলৈ আপুনি কি আহ্বান জনাব বিচাৰিব আমি আপোনাক ফেচবুকতো সাংঘাতিক এক্টিভ দেখিছোঁ আপুনি বহুকেইটা বাৰ্তা ফেচবুকৰ জৰিয়তেও দি আছে হয় মানে চাওক এইটো যুৱচাম বুলি ক'বলৈ এতিয়া দিগদাৰ তথাপি হয় যুৱচামে বহুতখিনি মানা নাই মানে কথাটো এনেকুৱা হৈছে বেলেগত হৈছে মোৰ নহয় মই বাচি যাম প্ৰথমতে মুম্বাইত মানুহ মৰিছে অসমত নহয় ঠিকেই তাৰপিছত কাছাৰত মানুহ হৈছে গুৱাহাটীত নহয় এতিয়া হৈছে চানমাৰীত হৈছে ফটাশিলত নহয় সেই মেণ্টেলিটিটোৰ কাৰণে প্ৰব্লেমটো হৈ আছে গতিকে কথাটো আৰু সকলোৱে জানিছে সকলোৱে দেখিছে ডেকা হৈ আছো ইমিউনিটি ভাল বুলি যদি ভাবি আছে এনেকুৱা একো কথা নাই আপুনি ডাটাটো চালেই গম পাব কোন বয়সত কিমান পেচেণ্ট ক'ত কেনেকে ঢুকাইছে গতিকে আমি এটা কথাই ক'ম যে আমি আপোনালোকক ছাৰ্ভিচ দি আছো সেই ছাৰ্ভিচটো দিবলগীয়া নহ'লে আমি বেছি ভাল পাওঁ গতিকে আপোনালোকে হস্পিটেলত যে নাহাকেই হৈ যায় বস্তুটো চিম্পল ছ'চিয়েল ডিষ্টেঞ্চিং হেণ্ড হাইজিন আৰু মাস্ক মাৰিলে সেইটো চবতকে ভাল আপুনি এই সময়খিনি কেনেধৰণে মেনেজ কৰি আছে মই অলপ ব্যক্তিগত কথা সুধিছোঁ ফেচবুকতো আপুনি এক্টিভ হৈ আছে মই যিটো কথা ক'লোৱে আপোনাক হয় 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 সংগীতা মেডামে জানিবই আমাৰ মেডিচিটি পেজ এটা আছে তেওঁ তাত কৰি থাকে একদম প্ৰথম ভিডিঅ'টো মই কৰিছিলো আতংকিত নহ'ব সাৱধান হওক সেম কথাটোৱে চলি আহি আছে গতিকে মই যিখিনি অলপ সময় পাওঁ গধূলি সেইখিনি সময়তে ফেচবুকত লাইভ আহোঁ নহ'লে ভিডিঅ' বনাই দি আছো যদি মোৰ যিখিনি ফলোৱাৰ্ছ আছে তেওঁলোকৰ দৰে অকমানো যদি আমি ইউজফুল কথা সমাজত দিব পাৰোঁ সকলোৰে কাৰণে ভাল হ'ব সেইটোৱে ভাবিছোঁ এতিয়া কাইলৈ আকৌ আপোনাৰ ডিউটি আছে আপুনি যিহেতু কৈছে ডিউটিত যোৱাৰ সময়ত আপুনি কেনেধৰণে মানসিকভাৱে সাজু হৈ যায়
মই মানসিক মানে মোৰ প্ৰথমৰ শিডিউলটো এনেকুৱাই যে মোৰ গোটেই কাপোৰ চাপোৰখিনি মই মোৰ টেৰেছত এডাল ৰছী থওঁ গতিকে যেতিয়াই মই যাওঁ গামোচা পিন্ধি টেৰেছলৈ যাওঁ তাত মই কাপোৰযোৰ পিন্ধো ঘৰত নোসোমাওঁ ডাইৰেক্ট গাড়ীখন লৈ পেলাই যাওঁ মোৰ গাড়ীখন হ'ল কণ্টেইনমেণ্ট জোন গাড়ী মোৰ ভিতৰত কাকো মই বহোৱা নাই মোৰ ঘৰৰ মানুহে গাড়ীখন টাচো নকৰে যে গোটেই মই মাস্ক যি পিন্ধিব লাগে পিন্ধো ঘৰ অহাৰ সময়ত পদূলিমুখতে মই কাপোৰখিনি খুলি কাপোৰ তিৱাওঁ গা পা ধুইহে ঘৰ সোমাওঁ গতিকে সেইখিনি মই ফ'ল' কৰি আছো যিমান পাৰো মানুহটোৰ লগত ডাইৰেক্ট কথা নাপাতো গতিকে দেখা যাওক এনেকে কিমান থাকিব পাৰো বেছি হলে আমিও আইচলেশ্যনত থাকিব লাগিব হস্পিটেলত থকা সময়খিনিত আকৌ এবাৰ যদি কৈ দিয়ে হস্পিটেলত থকা সময়খিনিত কেনেধৰণে সময়বোৰ যায় আপোনালোকৰ কিমান ঘণ্টা আপোনালোকে হস্পিটেলত থাকিব লাগে একে লেঠাৰিয়ে হয় মানে চাওক এতিয়া কথাটো এনেকুৱা যিবিলাক আমাৰ ফ্ৰণ্ট লাইনত আছে যোনে স্ক্ৰিনিং কৰি আছে বা প্ৰিটিপাইডৰ লগত আইচলেশ্যনত আছে তেওঁলোকে মানে ডেফিনেট এটা আৱাৰ্ছ কাম কৰি আছে আমি ইউজুৱেলি মানে অভাৰভিউ এটা কৰি আছো বস্তুখিনি গতিকে আমাৰ ডেফিনেট এটা টাইম ফ্ৰেম নাই মই এতিয়া ৰাতি যদি 10টা বজাতো ফোন আহে ফোনত যদি বস্তুটো স্ক্ৰিন কৰিব নোৱাৰো মই যাবলগীয়া হয় গতিকে মই বুলিয়ে নহয় আমাৰ এটা টিম এটা আছে গোটেই টিমটোৱে আমি এনেকে ফোনৰ থ্ৰুৱে হওক ফিজিকেলি হওক বস্তুটো মেনেজ কৰি আছো এতিয়া অহাকালি ৰবিবাৰ অহাকালিও আমি যাম ঠিকেই মই ডাক্তৰ প্ৰীতি শৰ্মাৰ পৰাও সেইখিনি কথাই জানিম বাইদেউ আপুনিও যিহেতু এসপ্তাহৰ কাৰণে জিৰণি পোৱা বুলি ক'লে হয়তো মই যদি ভুল কৰা নাই আকৌ এসপ্তাহৰ পাছত আপুনি যাব সেই এসপ্তাহৰ বাবে আকৌ মানসিকভাৱে আপুনি সাজু হ'ব লাগিব কেনেধৰণে নিজকে সাজু কৰিব মই ইয়াতে চবতকৈ প্ৰথমে মই শলাগ ল'ম মোৰ পিতৃ মাতৃ মোৰ শহুৰ শাহু আৰু মোৰ স্বামীৰ কাৰণ মোৰ অতি সৰু সৰু দুটাই সন্তান এটা 5 বছৰ এটা 2 বছৰ মই মেডিকেল কলেজ দায়িত্ব থকা তেওঁলোকে যিদৰে মোৰ ল'ৰা ছোৱালীক প্ৰতিপাল কৰিছে কাৰণ মই তাহাঁতৰ ওচৰত শিকিব নোৱাৰো তেওঁলোকৰ লগত লাগিবও নোৱাৰো বেয়া লাগে কিন্তু তেওঁলোকৰ সাহসতে মই চলি আছো আৰু তেওঁলোকে হয়তো বহুতখিনি মানসিকভাৱে বহুতখিনি সহায় কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোককো ধন্যবাদ দিছো ঠিকেই বাইদেউ শুনিলে আপুনি কথাখিনি সেইটোৱে খুব ডাঙৰ কথা তাকে সেই কথাখিনিৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অকণমান আগতে আলোচনা হৈছিল যে সকলোৱে বুজা উচিত যে যিসকল চিকিৎসক বা যিসকলে আগশাৰীত থিয় হৈ কাম কৰিছে অকল চিকিৎসক নহয় স্বাস্থ্যকৰ্মীৰ কথাই কৈছোঁ বা আনকি আৰক্ষী বিষয়াসকল কাৰণ আমি যদি এতিয়া যদি কাৰফিউ চলি আছে নহয় জানো গতিকে সান্ধ্য আইনৰ সময়তো তেওঁলোকেতো কাম কৰি আছে গতিকে প্ৰত্যেকজন এজন মানুহ কিন্তু মানৱ সেৱাত যিসকল জড়িত আমি সকলোকে আৰু COVID-19ত সকলোৰে কথা কৈছোঁ তেওঁলোকৰো এটা পৰিয়াল আছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্বামী আছে পত্নী আছে কিন্তু তেওঁলোকে সকলো কথা বাদ দি বুলিয়ে ক'ব লাগিব তেওঁলোকে ওলাই আহিছে কাম কৰিবলৈ আৰু যথেষ্ট ইয়াতে এটা ত্যাগ বলিদান সাহস এই আটাইবিলাক কথা মিলি আছে আসলে সোমাই আছে আৰু তথাপিও তেওঁলোকে কাম কৰি গৈ আছে গতিকে যিসকল ব্যক্তিয়ে আজি লকডাউনৰ সময়ত এনেকুৱা ধৰণৰ কথা কয় যে মোৰ লকডাউনত ঘৰত থাকি আমনি লাগিছে মই অকমান ওলাই যাওঁ তেওঁলোকে এনেকুৱা মানুহখিনিৰ কথা অকমান চিন্তা কৰি চোৱা উচিত কাৰণ কিছুমান মানুহ এনেকুৱা যে যিসকলে আগশাৰীত থিয় হৈ কাম কৰিছে তেওঁলোকে যদি ইচ্ছাও কৰে তেওঁলোকে ঘৰত থাকিব পৰা নাই কাৰণ তেওঁলোকৰ যিটো সেন্স অফ ডিউটি তেওঁলোকৰ দায়িত্ব সেইকাৰণ দায়িত্ব পালন কৰাৰ কাৰণে তেওঁলোকে ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে গতিকে যিসকলে লকডাউন পালন কৰি ঘৰত থাকিবলগীয়া হৈছে তেওঁলোকৰ এইটোৱেই দায়িত্ব যে তেওঁলোকে ঘৰতে থাকক সেইটো বুজাটো খুব দৰকাৰ কাৰণ নহলে আমি যিটো এটা কৰোনা ভাইৰাছ বা COVID-19ৰ যিটো এটা সমস্যা সেইটো আমি খুব সহজে ৰোধ কৰিব নোৱাৰিম কিন্তু সেইখিনি যদি আমি বুজো আমি ঘৰত থাকিবলগীয়া মানুহখিনি যদি ঘৰত থাকো বাহিৰলৈ ওলাই যাবলগীয়া মানুহখিনি যদি বাহিৰলৈ ওলাই গৈ নিৰ্দিষ্ট কামখিনি সম্পূৰ্ণ কৰি আকৌ ঘৰলৈ উভতি আহো লগতে আমি যদি যিখিনি আমি বাৰে বাৰে কৈ আছো নীতি নিৰ্দেশনা মানি চলো সম্পূৰ্ণৰূপে অকমানকৈ নহয় যে 90% মানিছো 10% মনা নাই তেনেকে নহব তেতিয়াহে আমি এই কৰোনা ভাইৰাছক ৰোধ কৰিব পাৰিম আমি অভ্যাস কৰি ল'ব লাগিব আৰু যেনেধৰণে আমি আনকামসমূহ অভ্যাস কৰোঁ খোৱা পানী খোৱা বা এইবোৰ অভ্যাস যেনেধৰণে কৰোঁ নিশ্চয় কাৰণ লগতে প্ৰাঞ্জল আৰু এটা কথা কওঁ দেই ইংৰাজীত এতিয়া বাৰে বাৰে আমি আলোচনা কৰি আছো যে নিউ নৰ্মেল এইটোৱে স্বাভাৱিক মানুহে কয় আমি স্বাভাৱিক অৱস্থালৈ কেতিয়া উভতি যাম এতিয়া বৰ্তমান এটোৱে আমাৰ কাৰণে স্বাভাৱিক কাৰণ অনাগত দিনবিলাক আমাৰ কেনেকুৱা হ'ব আমি নাজানো সেইটো আমাৰ নিজৰ কৰ্মৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰিব লগতে আৰু এটা কথা অকল আমাৰ কৰ্মৰ ওপৰতো নহয় ভাইৰাছটো আমি সম্পূৰ্ণৰূপে বুজিও পোৱা নাই এতিয়ালৈকে কিন্তু COVID-19 আমি ভাইৰাছটোৰ বিষয়ে কিছুমান কথা জানো
যে ই কেনেকৈ সংক্ৰমিত হয় বা ই কিমান সময় হয়তো বাহিৰত থাকিলে কৰবাত দুৱাৰত পৰি আছে বা কৰবাত সাৰফেসত পৰি আছে কিমান দেৰি জিয়াই থাকে ৰ'দত দি দিলে কাপোৰখিনি কিমান সময়ত হি মৰি যাব ইত্যাদি ইত্যাদি কিন্তু কেতিয়াবা ভাইৰাছৰ লক্ষণ সলনি হ'ব পাৰে যাক আমি ইংৰাজীত মিউটেশন বুলি কওঁ গতিকে আমি আশা কৰিছো ঈশ্বৰক প্ৰাৰ্থনা কৰিছো যে এই ভাইৰাছৰ লক্ষণ যাতে পৰিৱৰ্তিত নহয় আৰু আমি যাতে এনেকেই যাতে আমি সাৱধানতা অৱলম্বন কৰি এটা সময়ত ভাইৰাছটোক ৰোধ কৰিব পাৰো কিন্তু যদিহে ভাইৰাছটো মিউটেট হৈ যায় তাৰ পৰিৱৰ্তন হয় তেতিয়াহলে আমি আকৌ নতুন কিছুমান পদক্ষেপ ল'বলগীয়া হ'ব পাৰে কিন্তু ইয়াতে এটাই কথা যে আমি যি যুদ্ধত নামিছো তাত আমি একত্ৰিত হৈ যুদ্ধ কৰিব লাগিব ইয়াত হি এখিনি মানিছে মই নেমানো আৰু অকমান আগতে সমীৰণে কোৱাৰ নিচিনাকৈ আমি ডিনাইলত থাকিব নোৱাৰো হেতু মানসিক মনোবিজ্ঞানত তাক ডিনাইল বুলি কোৱা হয় তেওঁৰ হৈছে মোৰ হ'ব নোৱাৰে ফটাশিলত হৈছে দিছপুৰত হ'ব নোৱাৰে গণেশগুৰিতহে হৈছে ইয়ালেতো অহা নাই বা মুম্বাইত হৈছে অসমত নহয় হেতুক আমি ডিনাইল বুলি কওঁ যাক আমি ইমেচ্যুৰ ডিফেন্স মেকানিজম বুলি কওঁ মানে মনোৰোগ চিকিৎসাত হেতু কেতিয়াও নহয় আমাৰ সকলোৰে হ'ব পাৰে মোৰ হ'ব পাৰে আপোনাৰ হ'ব পাৰে তেওঁৰ হ'ব পাৰে যদি আমি অসাৱধান হওঁ আৰু অতিমাত্ৰা সাৱধান হোৱাৰ পিছতো মানুহৰ হ'ব পাৰে কেতিয়াবা বিশেষকৈ যিসকলে তেনেকৈ কাম কৰি আছে ফ্ৰণ্টলাইন ৱাৰিয়াৰ্ছ বা একদম সন্মুখত থিয় হৈ কাম কৰি আছে তথাপিও আমি সাৱধান হ'বই লাগিব আমি নিজৰ কৰ্মখিনি কৰিবই লাগিব ঠিকই মই আপোনালোকৰ নিজৰ যত্ন লোৱাৰ কথা যেটো সুধি আছো ডক্টৰ সমীৰণ দাস খাদ্য তালিকাখনো মই আপোনালোকৰ পৰা জানিব লাগিব আপোনালোকে চিকিৎসালয়ত কাম কৰি থকাৰ পৰত বা ঘৰলৈ অহাৰ পৰত কোৱা হয় যে প্ৰটিন যদি আমি এতিয়া এই সময়ত বেছিকৈ লওঁ আমাৰ শৰীৰটোক কিছু পৰিমাণে আমি সুস্থ ৰাখিব পাৰোঁ বা ভিটামিন ডি কথাও বহুতে কৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো খুব বেছি ভিটামিন ডিৰ কথা আমি শুনিবলৈ পাই আছো আপোনালোকে নিজে কেনেকৈ যত্ন লৈ আছে কি খাদ্য তালিকা আছে এইকেইদিন আপোনালোকৰ দৰ্শকে জানিলে হয়তো সুবিধা হ'ব পাৰে সমীৰণ শুনিছে আপুনি মই প্ৰীতি শৰ্মাৰ পৰা সেইখিনি কথা যদি জানিব পাৰো খাদ্যৰ তালিকা বুলি ক'লে খুব আমাৰ সময় খুব কম হয় খুব বেছিকৈ আমি যত্ন ল'বৰ সময় পোৱা নাই তথাপি কওঁ যে আমি কণীটো মই ৰেগুলাৰ খাই আছো এটা ভিটামিন বি কমপ্লেক্স ৰেগুলাৰ খাওঁ গাখীৰত হালধি দি নিশ্চয়কৈ এগিলাচ কৈ খাওঁ আৰু এইখিনি বেছিকখিনি মেইনটেইন কৰি বেছিকখিনি আপোনালোকে মেইনটেইন কৰি আছে আৰু সেইটোৱে সহায় কৰিব পাৰে মানুহক আমাৰ সময় বেছি নহয় কাৰণ আমি ডিউটিত থকা সময় কেতিয়াবা খুব আৰ্লি মৰ্নিং গৈ ঘৰ আহি পাওঁতে বহুত ৰাতি হয় গতিকে যিখিনি পাৰো সেইখিনি যত্ন লৈছো তেখেতে গাখীৰ আৰু কণী খাওঁ বুলি কৈছে আসলতে হেতু কমপ্লিট ফুড মানে সম্পূৰ্ণ আহাৰ সেইকাৰণে পূৰ্ণ আহাৰ বুলি কোৱা হয় সেইকাৰণে খুব খৰখেদা হয় যে তেওঁলোকে কাম কৰি আছে হেতু কি তথাপিও খোৱাৰ ক্ষেত্ৰত কোৱা হৈছে যে যিবিলাক ইমিউনিটি বুষ্টাৰ্ছ অৰ্থাৎ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বঢ়ায় মানুহৰ ভিটামিন সিৰ কথা কোৱা হৈছে নেমুটেঙা তাৰ বাহিৰে জিংক আৰু আইৰণ থকা সামগ্ৰীবিলাক যেনেকৈ আমি আসলে সেউজীয়া শাক পাচলি যদি খাই থাকোঁ অসমীয়া মানুহে যিবিলাক খাদ্য খায় মাছ খায় কণী খায় এতিয়া লকডাউনৰ মাজত ইমান খাদ্য আমি খাব পৰা নাই বাৰু তথাপিও যদি এটা অকমান সুষম খাদ্য বুলি যদি আমি কওঁ সকলোবিলাক মিলাই গাখীৰ কণী মাছ পালে মাছ বা নেমু টেঙাৰ কথা আহিব ইয়াতে ভিটামিন ডি কিবা কথা আছে নেকি ভিটামিন ডিৰ কথা কিছুমানে কৈছে যদিও ইমিউন বুষ্টাৰ্ছৰ ক্ষেত্ৰত তেখেতে বি কমপ্লেক্স ভিটামিনৰ কথা কৈছে সেইটো বেছি প্ৰয়োজনীয় কিয় কাৰণ সেলিনিয়াম জিংক আইৰণ এইবিলাকে মানুহৰ বেমাৰ ৰোধ কৰিব পৰা ক্ষমতা যথেষ্ট বঢ়ায় গতিকে সেই কাৰণেই হয়তো যেনেকৈ ডায়েবেটিছ বা মধুমেহ বা উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলৰ যদি কোভিড-19 হয় তেতিয়াহ'লে তেওঁলোক মৃত্যুমুখত পৰাৰ সম্ভাৱনা যথেষ্ট বেছি কাৰণ তেওঁলোকৰ ইমিউনিটি বা বেমাৰ ৰোধ কৰাৰ ক্ষমতাটো কম আৰু সেইকাৰণে হয়তো কম বয়সত ৰোধ কৰিব বেছিকৈ পাৰে কিন্তু ইতিমধ্যে আমি দেখিছোঁ যে বহুত এনেকুৱা ব্যক্তিও ঢুকাইছে যিসকল যথেষ্ট কম বয়সৰ বা গতিকে তেওঁলোকৰ হয়তো ইমিউনিটিটো তেনেকুৱা নাছিল আৰু এটা কথা যথেষ্ট আলোচনা হৈছে বাৰে যে গৰম চাহ বা গৰম পানী খাই থাকিব লাগে সেইটো ঠিক কোভিড-19ৰ ক্ষেত্ৰতেই নহয় যিকোনো ভাইৰাছ যেতিয়া মুখেৰে বা আমি কথা কওঁতে বা আমাৰ ডিঙিত সোমায় সাধাৰণতে এটা গৰম বস্তু খাই থাকিলে মৰি যায় সেইকাৰণে যে আগতে আমি কওঁ যে আইচক্ৰীম খালে বেছিকৈ মানুহৰ ঠাণ্ডা লাগে আসলতে ভাইৰাছ কিছুমান সোমায় আৰু সেইবিলাক বাঢ়িবলৈ বা সেইবিলাক যিটো তাৰ কি বুলি কওঁ আমি ৰেপ্লিকেশ্যন বুলি কওঁ এটা ভাইৰাছৰ পৰা দুটা হোৱা দুটাৰ পৰা চাৰিটা হোৱা সেইটো ঠাণ্ডাত বেছি বাঢ়ে
গতিকে অকণমান যদি গৰম বস্তু খাই থকা যায় নেমু টেঙা জাতীয় বস্তু খাই থকা যায় আৰু অকণ পুষ্টিকৰ খাদ্য নাইবা এটা মাল্টিভিটামিন টেবলেট বা তেনেকুৱা চিৰাপ খাই থকা যায় মানুহৰ কিন্তু বেমাৰ ৰোধ কৰাৰ ক্ষমতা বাঢ়ি থাকে ঠিকে বৰ এটা নতুন কথা আমি গম পালো এটা আৰু ভাল লগতে কথা গম শাৰীৰিক পালো ব্যায়াম মানসিক ব্যায়াম খুব দৰকাৰ মানসিক ব্যায়াম শাৰীৰিক ব্যায়াম দিনৰ দিনটো বিচনাত পৰি থাকিলে বেমাৰ আজাৰে এনেও হেঁচা মাৰি ধৰে মানুহক ভাল কথা কৈছে এইটো আপুনি সেইকাৰণে দিনৰ দিনটো পিছত আপোনালোকে পৰি নাথাকিব আমি ক্ষুদ্ৰ এটা প্ৰয়াস চলালোঁ আপোনালোকৰ বাবে কিন্তু আপোনালোক অধিক সাৱধান হওক যদি অধিক সাৱধান নহয় আপোনালোকে যদি গায়ৰা এতিয়াও দি থাকে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে সেইটো কথা আমি উপায় নাপাওঁ ক'বলৈ বাধ্য হৈছোঁ বাৰে বাৰে কৈছোঁ তেনেহ'লে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ